হেল্ল'। সো অনুশীলনী 6.3 আমি পঢ়িম। ইয়াৰ ৰিলেটেড যদি কিবা প্ৰব্লেম থাকে তোমালোকে কমেণ্ট বক্সত জনাবা। লগতে ভিডিঅ'টো লাইক কৰি দিবা। ষ্টাৰ্ট কৰিছোঁ। অনুশীলনী 6.3 চিত্ৰ অমুকত দিয়া ত্ৰিভুজবিলাকৰ কোনবিলাক জোৰ সদৃশ উল্লেখ কৰা। উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলা লিখা আৰু সদৃশ হোৱা ত্ৰিভুজবিলাক প্ৰতীকেৰে প্ৰকাশ কৰা। ঠিক আছে, 1 নম্বৰটো আমি চাম। প্ৰথম কি আছে, কোন A 60 ডিগ্ৰী, কোন P 60 ডিগ্ৰী, কোন B 80 ডিগ্ৰী, তাৰপিছত কোন Q 80 ডিগ্ৰী আৰু কোন C 40 ডিগ্ৰী, এইটো 40 ডিগ্ৰী। গতিকে দেখা দেখি কথা এই ত্ৰিভুজ দুটা কি হ'ব, সদৃশ হ'ব। তো লিখিবা যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ কি PQR। ইয়াৰ যিহেতু তিনিওটা কোণ সমান, গতিকে কি হ'ব A চৰ্ত মতে বা স্বীকাৰ্য মতে। ঠিক আছে, হৈ গ'ল। নাম্বাৰ 2ত কি বুলি কৈছে, এইটো 2 কৈছে, তাৰপৰা 2 এইটো 6 আছে। আচ্ছা, 3 দুগুণ 6, 2 দুগুণ 4 আৰু 25 মানে 2.5 ইনটু 2 কিমান 5। গতিকে আমি ত্ৰিভুজ ABCটো প্ৰথম আঁকি লওঁচোন হা। ধৰা ABCটো এনেকুৱা, ঠিক ইয়াৰ এইটো 2, এইটো তোমাৰ 2.5 আৰু এইটো কিমান 3। তো এনেকুৱা আৰু এটা ত্ৰিভুজ আঁকিম, তোমাৰ এনেকৈ আঁকিলোঁ। নামটো খালি নাজানো দেই এতিয়ালৈকে। হ'বনে এইটো PQR হ'বনে QRP হ'ব, কি হ'ব? ঠিক। তো ইয়াৰ আটাইতকৈ দীঘল বাহুটো কোনটো? ইয়াত 3 আছে, ইয়াৰ দীঘল বাহুটো কোনটো 6। তাৰপিছত এইফালে 2 আছে, গতিকে এইটো বাহু এইফালে থাকিব, 4টোতো এইফালে থাকিব, 2.5টো ইয়াত আছে, গতিকে 5 বাহুটো ইয়াত আহিব। গতিকে এতিয়া আমি ত্ৰিভুজটোৰ নাম কি পাম? ইয়াত 5 আছে, 5 আৰু 6। আচ্ছা চোৱা, এই 6 আৰু 5টো ক'ত কানেক্ট হৈছে, মানে এইটো 6 আৰু এইটো 5, এহেঁত দুটা ক'ত কানেক্ট হৈছে? P পইণ্টত। গতিকে এইটো হ'ব P পইণ্ট মানে। ঠিকে আছেনে? তেনেকৈ যিটো 4 আছে, 5 আছে, 4 আৰু 5 ক'ত কানেক্ট হৈছে? 4 আৰু 5 ক'ত কানেক্ট হৈছে? Rত। গতিকে এইটো R পইণ্ট হ'ব। আৰু তেতিয়াহ'লে এইটো পইণ্ট হ'ব, গতিকে এইটো পইণ্ট কি হ'ব? Q হ'ব। ঠিক আছে, গতিকে আমি কি লিখিম যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ কি QRP। ইয়াত এইটোৱে মেইন কথাটো যে অনুৰূপ বাহু হ'ব লাগিব। ঠিকে আছেনে? ধৰিব পাৰিছোঁনে? এতিয়া এইটোকে কয় অনুৰূপ মানে। ঠিক মানে ABC যে লিখিছোঁ আমি, তো ABCৰ অনুৰূপ অংগবিলাক কি হ'ব? ABCৰ অনুৰূপ ত্ৰিভুজটো কি হ'ব? QRP হ'ব। আমি PRQ লিখিব নোৱাৰোঁ মানে ইয়াত। ঠিকে আছেনে? বুজি পাইছোঁ। এইটো কি চৰ্ত মতে? এইটো হৈছে আমাৰ কি বাহুবিলাকৰ অনুপাতবিলাক সমান। ঠিকে আছেনে? যেনেকৈ ধৰা AB/QR যদি কৰা তুমি, তেতিয়াহ'লে কি পাবা? 2/4। 2/4 মানে কিমান? হাফ। তেনেকৈ তুমি নেক্সট কি পাবা? 2.5 ডিভাইডেড বাই 5 কৰিলে কিমান পাবা? হাফ পাবা। আৰু 3 আৰু 6 ডিভাইড কৰি দিলে কিমান পাবা? হাফ পাবা। গতিকে কি ইয়াত অনুৰূপ বাহুবিলাক সমান মানে। গতিকে আমি কি লিখিম? যে S চৰ্ত মতে। ঠিকে আছেনে? নেক্সট 3 নাম্বাৰ। আচ্ছা, ইয়াত আছে 2, এইখিনিত 5, ইয়াত 3 আছে, আচ্ছা 3 আছে আৰু 6 আছে, 3 দুগুণ 6। অ'কে, আচ্ছা ইয়াত দেখা দেখিয়ে গম পাই, চোৱা না, ইয়াত মানে ত্ৰিভুজ দুটা চাই পেলাই ডাইৰেক্ট গম পায় হয় কোনবিলাক এইটো সমান হ'বই নোৱাৰে। বাৰু তথাপিও 2 দুগুণ কৰা কিমান পাবা? 4 পাবা, এইটো পাবা। ঠিক আছে, 3 দুগুণ কৰা কিমান পাবা? 6 পাবা। কিন্তু 2.7ক দুগুণ কৰি দিলে কি পাবা? 5 পাবা জানো? 5.4 পাবা। 5 নোপোৱা। গতিকে কি ইয়াত কোনো সমান নাই, ইয়াত বাহুৰ অনুপাতো সমান নহয়। গতিকে কি হ'ব? এই ত্ৰিভুজ দুটা সদৃশ নহয়। তো লিখিবা যে সদৃশ নহয়। তাৰপৰা নাম্বাৰ 4, ইয়াত কি আছে? এটা কোণ 70 ডিগ্ৰী, এইটো 70 ডিগ্ৰী, এইটো 5 আৰু এইটো 10। ঠিক আছে, মিলাই চাওঁ। আচ্ছা চোৱা, 2.5 ডিভাইডেড বাই 5 কৰা আৰু 5 ডিভাইডেড বাই 10 কৰা। এইটো কৰিলে কিমান হ'ব? 25 গুণ 25, 25 দুগুণ 25 মানে হাফ হ'ব। আৰু এইটো কিমান হ'ব? এইটো হাফ হ'ব। তাৰমানে কি অনুপাত দুটা সমান। লগতে কি আছে? লগতে ইহঁতৰ মাজৰ কোণকেইটাও সমান। গতিকে কি এইটো এটা সদৃশ হ'ব। তো লিখিবা ত্ৰিভুজ কি হ'ব? NML সদৃশ ত্ৰিভুজ NML ন? PQR। এইটো আমি কেনেকৈ মিলালোঁ চোৱা, যিটো NML আছে, NMLটো কিমান? NM আৰু L, এইটো কিমান? এইটো 70 ডিগ্ৰী নহয় জানো? এইটো কিমান? এইটো হৈ গৈছে 2.5। তেতিয়াহ'লে এইফালে তুমি 70 ডিগ্ৰীটো আঁকা, 70 ডিগ্ৰীটো এইটো হয়, এই পইণ্টটো কিমান? এইটো হ'ল Q। এতিয়া 2.5ৰ লগত মানে 5 মানে এইটো আৰু এইটো কোনটোত ক'ত মিলি আছে? ইয়াত মিলি আছে মানে 5। ঠিক, এইটো যদি 5 হয় এইটো পইণ্ট কি হ'ব? P হ'ব চিত্ৰৰ পৰা। হ'বনে?
তেতিয়াহ'লে এইটো পি কিউ এইটো আৰ পইণ্ট হ'ব গতিকে চোৱা কি মিলিব এন এম এল আৰু পি কিউ আৰে মিলিব মিলিছেনে ধৰিব পাৰিছোঁনে এইটো লিখিবা এইটো কি চৰ্তমতে এইটো হ'ব এছ এ এছ চৰ্তমতে তো লিখোঁতে লিখিবা যে এছ এ এছ চৰ্তমতে ঠিকে আছেনে ধৰিব পাৰিছোঁ মই নাই লিখা বাকীখিনি নম্বৰ 5 ইয়াত 80 ডিগ্ৰী আছে 2.53 আচ্ছা মিলি আছে এইটো 2.5ক দুগুণ কৰি দিলে কিমান পাবা 5 পাবা আৰু তোমাৰ 3ক দুগুণ কৰি দিলে কিমান পাবা 6 পাবা কিন্তু ভালকৈ যদি চোৱা এই 3 আৰু 2.5ৰ মাজৰ কোণটো 80 ডিগ্ৰী নহয় ইয়াত হয় কিন্তু ইয়াত নহয় গতিকে কি হ'ব যিহেতু সদৃশ নহয় গতিকে আমি কি লিখি দিম যে সদৃশ নহয় নম্বৰ 6 ইয়াত কি কৈছে ইয়াত দুটা কোণ সমান দিছে এটা 70 ডিগ্ৰী এটা 80 ডিগ্ৰী আৰু এটা 30 ডিগ্ৰী আছে আচ্ছা এই কোণটো কিমান হ'ব এই কোণটো হিচাপ কৰাচোন 7 8 15 150 আৰু 180 পৰা যদি তুমি 150 মাইনাছ কৰা কিমান পাবা 30 ডিগ্ৰী পাবা গতিকে এইটো কোণ কি হ'ব 30 ডিগ্ৰী গতিকে চোৱা এইটো 30 ডিগ্ৰী এইটো 30 ডিগ্ৰী এইটো 80 ডিগ্ৰী এইটো 80 ডিগ্ৰী দুটা কোণ মিলিলেই 3 নম্বৰটো অবভিয়াছলি সমান হ'বই লাগিব এইটো কিমান এইটো 70 হ'বই লাগিব ঠিকে আছেনে গতিকে এইটো ক'ব পাৰা যে তিনিটা কোণ যিহেতু সমান ইয়াত দেখা দেখি কথা আৰু ঠিক আছে কাৰণ এইটোতো 70 ডিগ্ৰী হ'বই ন ঠিক এইটো তোমাৰ এই কোণটো কিমান হ'ব এই এফ কোণটো এইটোতো 30 ডিগ্ৰী হ'ব গতিকে কি লিখিব পাৰা যে ত্ৰিভুজ তোমাৰ ই ডি এফ সদৃশ ত্ৰিভুজ ইটো 80 ডিগ্ৰী আছিল ন গতিকে ত্ৰিভুজ ইয়াত কি হ'ব কিউ হ'ব কিউ তাৰপৰা ডিটো কিমান ডিগ্ৰী আছিলে ডিটো আছিলে 70 ডিগ্ৰী তাৰমানে ইয়াত কোনটো ইয়াত পি 70 ডিগ্ৰী পি কিউ পি আৰ ঠিক আছে এইটো কি হ'ব এইটো এ চৰ্তমতে কি হ'ব সদৃশ ঠিক আছে না ধৰিব পাৰিছোঁ ইজি পিছৰটো চিত্ৰ ইমানত ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA কোণ BOC ইমান আৰু CDO 70 তাৰপৰা DOC DCO OAB নিৰ্ণয় কৰা আচ্ছা কি লাগে DOC লাগে DOC লাগে আচ্ছা তাৰপিছত DOCটোতো ওলাই আছে দেখা দি কথা প্ৰথম লিখিবা দিয়া আছে কি দিয়া আছে কোণ BOC সমান 125 ডিগ্ৰী আৰু ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA ঠিক ইয়াত প্ৰথম যিটো আমাৰ DOCটো ওলাই যাব কাৰণ এই গোটেই কোণটোৱে DOB এংগলটো 180 ডিগ্ৰী হয়নে তাৰে BOC দিয়া আছে গতিকে কি হ'ব DOCটো 180 পৰা 125টো মাইনাছ কৰি দিলে এইটো কোণ পাম নহয়নে হয় গতিকে লিখিবা এটাকে কোণ DOC কিমান 180 ডিগ্ৰী মাইনাছ কি হ'ব কোণ BOC হ'ব এইটো কি হ'ব এইটো কিয় হ'ব ৰৈখিক জোৰ আমি ক্লাছ 9ত পঢ়িছোঁ নহয়নে একেবাৰে ইজি ৰৈখিক জোৰ তো 180 পৰা তুমি 125 মাইনাছ কৰি দিলে কিমান পাবা 10 পৰা 5 গ'ল 5 তাৰপিছত ইয়াত থাকিলে 7 7 পৰা 2 গ'লে 5 থাকিব 55 ডিগ্ৰী হৈ গ'ল DOC ওলাই গ'ল তাৰপিছত আৰু কি লাগে DCO কোণ লাগে ঠিকে আছে এইটো আমি ত্ৰিভুজৰ পৰা মানে উলিয়াব পাৰোঁ আচ্ছা ইয়াত এটা লিখিব থাকিলে এই যিটো CDO কোণটো 70 ডিগ্ৰী লিখিব থাকিলে CDO ইকুৱেল 70 ডিগ্ৰী এতিয়া এনেকৈ কৰা যে কোণ DOC প্লাছ CDO প্লাছ কোণ এইটো কোণ হ'ল আৰু শেষত মোক কি লাগে মোক লাগে DCO ন তো DCO ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী হ'ব ঠিকে আছেনে ইয়াৰে DOC মানে কিমান 55 ডিগ্ৰী এইমাত্ৰ উলিয়ালোঁ CDO মানে কিমান CDO 70 ডিগ্ৰী দিয়াই আছে DCO লাগে ইকুৱেল টু 180 ডিগ্ৰী ঠিক তাৰপৰা ইমপ্লাইজ এই দুটা প্লাছ কৰি দিলে কিমান হ'ব কোণ DCO ইকুৱেল টু যিমান প্লাছ কৰি পেলাই যিমানেই পোৱা লাগিলে সেইটো কি হ'ব 180 পৰা মাইনাছ কৰিব লাগিব মাইনাছ প্লাছ কৰি দিলে কিমান 7 7 পাছে 12 125 ডিগ্ৰী তো এইটো কিমান হ'ব এইটো 55 ডিগ্ৰী হ'ব ঠিকে আছে নেক্সট আৰু কি উলিয়াব লাগে কোণ OAB নিৰ্ণয় কৰা OAB নিৰ্ণয় কৰিব লাগে ঠিক আছে আচ্ছা চোৱা দেই যিহেতু ODC আৰু OBA সদৃশ ODC মানে এনেকৈ ভাবা ODC এইটো কোনটো কোণৰ লগত সমান হ'ব OBA ন তাৰমানে OBA এইটো ত্ৰিভুজৰ লগত সদৃশ গতিকে অনুৰূপ কোণবিলাক চোৱা OAB কোণটো OAB কোণ এইটো ন আৰু ইয়াত তেতিয়াহ'লে ইয়াৰ অনুৰূপ কোণটো কি হ'ব OCD হ'ব OCD বা DCO ঠিকে আছেনে OCD এইটো কোণ বা DCO কোণ একেটাই গতিকে এই
DCO কোনটোৱে এই আমাৰ যেটো OAB তাৰ লগত সমান হ'ব ঠিকে আছে না গতিকে লিখিবা যেহেতু ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA এটাকে কোন কি হ'ব কোন OAB ইকুয়াল টু কোন কাৰ লগত OCD আৰু ভালকে যদি চোৱা OCD আৰু DCO একেটাই গতিকে ইকুয়াল টু কিমান লিখিব পাৰা 55 ডিগ্ৰী লিখিব পাৰা এটোকে ঠিকে আছে নে OCD আৰু ODC একেটাই আচ্ছা ইয়াৰ এই ডটটো নাহে হা এই ডটটো নাহে ইয়াত DCO ওপৰত ডটটো নাহে মানে ঠিক আছে বাৰু গতিকে আমি কি পালো আমি আমাক যিকিটা কোন উলিয়াব লাগে গুটিকিটা পালো DCO পালো নে DCO পালো DOC পালো নে DOC পালো আৰু OAB পালো নে OAB পালো গতিকে আশা কৰো এটো বুজি পাইছা পিছৰলৈ যাম 3 নম্বৰ ABCD ট্ৰেপিজিয়ামৰ AB প্যাৰালেল DC আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰি দেখুৱা যে OA by OC = OB by OD ঠিক আছে এটো হেই আমি আগতে কৰা নিচিনা এটো ABCD ইয়াত AB প্যাৰালেল DC ঠিক আছে মাজৰ পইণ্টটো কি O দেখাব কি লাগে OA by OC = OB by OD যদি মই এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ সদৃশ দেখাই দিও হবনে OA by OC হৈ যাব ঠিক আছে গতিকে প্ৰথমতে যিখিনি দিয়া আছে কিন লিখিবা যে দিয়া আছে কি লিখিবা যে ABCD ট্ৰিপিজিয়ামৰ অমুক O বিন্দুত ছেদ কৰে একে ইয়াৰ লেকে হ'ব এখিনি লেকে দিয়া আছে লিখিলা তাৰ পিছত লিখিবা দেখাবা যে প্ৰমাণ কৰিব লাগে যে দিয়া আছে কিন লিখিবা হা তাপা লিখিবা প্ৰমাণ কৰিব লাগে যে OA by OC = OB by OD হৈ গল ঠিক এতিয়া আমি দুটা ত্ৰিভুজ লম ত্ৰিভুজ OAB আৰু ত্ৰিভুজ OCD ৰ পৰা ঠিক আছে ইয়াত আমি OAB আৰু OCD কি লৈছো কান চোৱা এটো কোণ আৰু এটো কোণ সমান হ'ব হয়নে কাৰণ AB প্যাৰালেল DC গতিকে এটো কোণ আৰু এটো কোণ যদি সমান হয় তেতিয়া হলে মই OAB যদি ত্ৰিভুজ লও ন তেতিয়া হলে ইটো ত্ৰিভুজ কি ল'ব লাগিব OCD ল'ব লাগিব তেতিয়াহে অনুৰূপটো মিলিব মানে ধৰি পাইছো এতিয়া লিখিবা এফালৰ পৰা যে কোণ OAB প্ৰথম ত্ৰিভুজটো কাৰণে কি আমি এটো কোণ লৈছো ঠিক আছে আৰু হিটো ত্ৰিভুজৰ কাৰণে কি হ'ব হিটো ত্ৰিভুজৰ এটো কোণ সমান হ'ব এই দুটা তো OCD সাইডত লিখিবা কি একান্তৰ কোণ তাৰ পিছত তেনেকে এটো কোণ আৰু এটো কোণ সমান হ'ব ঠিক আছে না এটো মই ইয়াটো ঘাট দি দিও হা তো কোণ OBA = কোণ ODC একে একান্তৰ কোণ ঠিক আছে আৰু ভালকে যদি চোৱা এটো কোণ আৰু এটো কোণ সমান হ'ব কিয় বিপৰীত কোণ কাৰণ দুডাল সৰলৰেখা এনেকে কাটকুট কৰিলে এটো কোণ আৰু এটো কোণ সমান হয় ন এটা কি বুলি কয় বিপৰীত কোণ ঠিক আছে তো লিখিবা যে কোণ AOB = কোণ COD এইবিলাকত সাৱধান হ'বা দেই নাম বিলাক লিখোতে কোণ বিলাক লিখোতে মানে এটো কি হ'ব এটো হ'ব বিপৰীত কোণ ভাৰ্টিক্যালি অপোজিট এংগল ঠিক আছে ওকে তাপা লিখিবা যে এটাকে আমাৰ তিনটা কন্ডিশন লাই গল এটাকে লিখিবা ত্ৰিভুজ OAB সদৃশ ত্ৰিভুজ OCD সাইডত লিখিবা AAA শৰ্তমতে ঠিক আছে এটাকে ইয়াৰ এতিয়া অনুৰূপ বাহুবিলাক সমান মানে লিখিব পাৰিম আমি ওকে ত্ৰিভুজ দুটা যেহেতু সদৃশ হল গতিকে OA by OC OA এটো ত্ৰিভুজত আছে OC এটো ত্ৰিভুজত আছে নহয় হয়নে এটো OC হ'ব হা OAB লিখি দিলো OA লিখি দিলো OC হ'ব হা OC গতিকে OA by OC = কি হ'ব = OB by OD হৈ গল ঠিক আছে গতিকে পিছৰটো নেক্সট 4 নম্বৰ 6 পইণ্ট অমুকত ইমান = ইমান আৰু 1 = 2 দেখুৱা যে PQS আৰু TQR তো ইয়াত দেখিছা গুটেখন খেলিমেলি হৈ আছে গতিকে মই কি কৰিম এই যেটো PQS আৰু TQR ত্ৰিভুজ আছে দুইটাকে ভাগে ভাগে মানে আঁকি লম ওকে তো এটো এনেকুৱা ধৰা কি আছে PQS আৰু পিছৰটো কি TQR এতিয়া অনুৰূপ সাইড বিলাক আমাৰ মিলাবলৈ একে হ'ব মানে ইয়াত যদি মন কৰা এই Q কোণটো দুইটাতে একেটাই হয় Q কোণটো একো ভাগ হৈ থকা নাই গতিকে দুইটাতে Q কোণটো আছে মানে তাৰপা আৰু ইয়াত আৰু কি আছে একে আমাক কৈছে কোণ 1 সমান কোণ 2 হয় নাই আৰু আমাৰ দিয়া কি আছে QR by QS = QT by PR দিয়া আছে ঠিক আছে
আচ্ছা কিউ আৰ বাই কিউ এছ আচ্ছা এইটো কিউ আৰ বাই কিউ এছ অ'কে মানে ডাঙৰ মানে ছেকেণ্ড ত্ৰিভুজটোৰ এইটো বাহু আৰু এইটো বাহু মানে ছেকেণ্ড ত্ৰিভুজটো আৰু ফাৰ্ষ্ট ত্ৰিভুজটোৰ অনুৰূপ বাহুবিলাক লৈছে মানে তাৰপৰা ছেকেণ্ড কি কৰিছে কিউ টি কোনটো কিউ টি এইটো ডিভাইডেড বাই পি আৰ এইটো ত্ৰিভুজত আৰটো নাই হয় কিন্তু তুমি চোৱা ইয়াত কোণ 1 সমান কোণ 2 আছে হয়নে যদি কোণ 1 আৰু কোণ 2 সমান হয় এহঁতৰ কি ভূমিডাল একেই তেতিয়াহ'লে এইটো এটা কি হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব সমদ্বিবাহু ত্ৰিভুজৰ কি হয় দুটা কোণ সমান হয় আৰু দুটা বাহু সমান হয় যিহেতু 1 আৰু 2 সমান গতিকে আমি কি ক'ব পাৰোঁ যে পি কিউ সমান কি পি আৰ ঠিকে আছেনে তাৰমানে তুমি কি লিখিবা যে পি কিউ ইকুৱেল টু পি আৰ লিখিবা ঠিক আছে আৰু এই ইয়াত পি আৰৰ জেগাত যদি তুমি পি কিউ পাতি দিয়া কিউ টি বাই তোমাৰ পি কিউ যদি পাতি দিয়া এতিয়া মিলিবনে কিউ টি আৰু কিউ পি পি কিউ আচ্ছা পি কিউটো তুমি কিউ পি বুলি কৈ দিয়া অ'কে এতিয়া মিলিবনে চোৱাচোন মিলিছেনে কিউ আৰ এইটো কিউ আৰ বাই কিউ এছ হ'ব আৰু নেক্সট কিউ টি মানে এইখন হয় বাই কিউ পি মিলিছেনে মিলিলে আৰু সিহঁতৰ কি এযোৰ অনুৰূপ কোণ মানে সমান আছে ঠিক আছে মাজৰ কোণটো গতিকে কি ত্ৰিভুজ এটা সদৃশ হ'ব ঠিক আছে যিখিনি মানে ক'লোঁ সেইখিনিকে কৰি দেখাম দেই প্ৰথমতে লিখিবা দিয়া থকাখিনি লিখিবা যে এইটো ইকুৱেল টু এইটো আৰু 1 ইকুৱেল টু 2 লিখা কোণ 1 সমান কোণ 2 গতিকে এটাকে কি লিখিব পাৰা এটাকে পি কিউ ইকুৱেল টু পি আৰ ঠিকে আছেনে ধৰিব পাৰিছোঁনে এতিয়া লিখিম ত্ৰিভুজ পি কিউ এছ আৰু ত্ৰিভুজ টি কিউ আৰৰ পৰা কি লিখিম তো এই যিটো ৰেচিঅ'টো সমান দিছে এইটোকে লিখা কিউ আৰ বাই কিউ এছ ইকুৱেল টু কিউ টি বাই পি আৰ গতিকে নেক্সট ষ্টেপত কি লিখিবা কিউ আৰ কিউ এছ ইকুৱেল টু কিউ টি বাই পি আৰ আৰু পি কিউ যিহেতু একেই গতিকে মই মিলাবৰ কাৰণে কি লিখিম মই মিলাবৰ কাৰণে পি কিউ নিলিখোঁ কিউ পি লিখিম ঠিক আছে এইটো কি এইটো যিহেতু পি কিউ ইকুৱেল টু পি আৰ আৰু এইটো দিয়াই আছে ঠিক আছে নাই গতিকে ভালকৈ যদি চোৱা মই ইয়াত কি কৰিলোঁ যে এইটো বাহু আৰু এইটো বাহুৰ অনুপাত সমান দেখাই দিলোঁ ঠিকে আছে দুইটা ত্ৰিভুজ যদি কম্পেয়াৰ কৰা তাৰপৰা ইয়াতে আমি দেখা দেখি কথা কিউ কোণটো কি আছে ইয়াতো গোটেইটো আছে ইয়াতো গোটেইটো আছে গতিকে কি কোণ কিউ সাধাৰণ কোণ ঠিকে আছে গতিকে গোটেইকেইটা যেতিয়া মিলিলে এইটো কি হ'ব ত্ৰিভুজ সদৃশ হ'ল গতিকে নেক্সট ষ্টেপত লিখিবা যে এটাকে ত্ৰিভুজ পি কিউ এছ সদৃশ ত্ৰিভুজ টি কিউ আৰ এইটো কি মতে হ'ব দুটা বাহুৰ এটা কোণ ন তাৰমানে এছ এ এছ চৰ্তমতে ঠিক আছে ত্ৰিভুজ এটা সদৃশ হৈ গ'ল এটাই পিছৰটো নেক্সট কি কৈছে পি কিউ আৰ আচ্ছা এইটো পি কিউ আৰৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত পি আৰ আচ্ছা এইটো পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু যাতে কোণ পি ইকুৱেল টু আৰ টি এছ হয় এই দুটা কোণ সমান মানে দেখুওৱা যে আৰ পি কিউ কোনটো হ'ব আৰ পি কিউ গোটেই ডাঙৰ ত্ৰিভুজটো আৰু আৰ টি এছ এই সৰু ত্ৰিভুজটো ঠিক আছে এই দুটা কি দেখাব লাগে সদৃশ দেখাব লাগে ঠিকে আছে তো এই ভালকৈ যদি চোৱা এই দুইটা ত্ৰিভুজতে আৰ পি কিউ আৰু যিটো আৰ টি এছ দুইটা ত্ৰিভুজতে যদি চোৱা এই আৰ কোণটো কি আছে দুইটাতে কমন আছে হয়নে ভালকৈ চোৱা দুইটাতে আছেনে লগতে এই কোণটোৰ লগত সমান ঠিক গতিকে ওলাই আছে ইয়াত কি কৰিবলৈ আছে ইয়াত বিশেষ নাই কৰিবলৈ ডাইৰেক্ট লিখিবা যে দিয়া আছেতো গোটেই কুৱেশ্যনটো লিখিব নোৱাৰে ইয়ালৈকে হ'ব পি কিউ আৰু অমুক লিখিবা তাৰপৰা লিখিবা যে দেখুৱাব লাগে যে ত্ৰিভুজ আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ হ'ব তো লিখিবা যে ত্ৰিভুজ আৰ পি কিউ আৰু ত্ৰিভুজ আৰ টি এছৰ পৰা ইয়াত কি লিখিবা যে কোণ পি ইকুৱেল টু কোণ আৰ টি এছ এইটো দিয়াই আছে ইয়াত লিখিবা দিয়া আছে বুলি হ'ব
তাৰপৰা নেক্সট আৰু কি গুণ কোণ আৰটো মানে কমন দুইটাতে ন যে কোণ আৰ সাধাৰণ কোণ লাষ্ট ক্লাছত আমি কি আলোচনা কৰিছিলোঁ যে এ অনুসিদ্ধান্ত হয় নাই বা এনেকৈও ক'ব পাৰা যে দুটা ত্ৰিভুজৰ যদি দুটা অনুৰূপ কোণ সমান হয় 3 নম্বৰটো সমান হ'বই লাগিব এইটো এটা সমান হ'বই লাগিব ঠিক আছে এটাকে আমি কি লিখিম যে ত্ৰিভুজ আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ কি হ'ব এ চৰ্তমতে দুটা কোণ সমান হ'লেও আমি ত্ৰিভুজ দুটা সদৃশ বুলিয়ে ক'ম কাৰণ 3 নম্বৰটো সমান নোহোৱা বাদে বেলেগ উপায় নাই মানে তোমালোকে ৰুবিক্স কিউব দেখিছা চাগে ন এনেকুৱা যে থাকে মিলাব লাগে যে 3x3 4x4 ঠিক আছে এনেকুৱা যে ৰুবিক্স কিউববিলাক থাকে হয় এইবিলাক যে বেলেগ বেলেগ কালাৰ থাকে যে মিলাব লাগে যে ৰুবিক্স কিউবটো চাবা ৰুবিক্স কিউবৰ কেইটা ছাইড থাকে 6টা ছাইড থাকে হয় নাই 6টা ছাইডৰ তুমি যদি 5টা কালাৰ যদি মিলাই দিব পাৰা 6 নম্বৰটো অট'মেটিক মিলিবনে হয় ঠিক একেটাই এইটোও একেটাই মানে যদি দুটা কোণ তুমি সমান দুটা অনুৰূপ কোণ যদি সমান দেখাই দিব পাৰা তেতিয়াহ'লে 3 নম্বৰটো অট'মেটিক সমান হ'বই চিত্ৰ অমুকত যদি ত্ৰিভুজ অমুক সৰ্বাংগসম অমুক দেখুওৱা যে ত্ৰিভুজ ADE সদৃশ ত্ৰিভুজ ABC ঠিক আছে দিয়া আছে সৰ্বাংগসম ত্ৰিভুজ ACD উলিয়াব কি লাগে ত্ৰিভুজ ADE সদৃশ ত্ৰিভুজ ABC আচ্ছা মই মাজত অকমান গ্যাপ দি লিখিছোঁ হা দেই ইয়াত কিবা কিবি ইউজ কৰিম যদি দৰকাৰ পৰে এতিয়া লিখিম যে ত্ৰিভুজ ADE আৰু ত্ৰিভুজ ABC ৰ পৰা ADE কোনটো ADE সৰু ত্ৰিভুজটো আৰু ABC টো কোনটো ডাঙৰ ত্ৰিভুজটো এতিয়া ইয়াত কোণ A টো দুইটাতে আছে হয়নে গতিকে ইয়াত লিখিবা যে কোণ A সাধাৰণ কোণ ঠিক আছে তাৰপৰা ভালকৈ যদি চোৱা এই ত্ৰিভুজটো ABE ত্ৰিভুজ নহয় জানো এইটো ABE ত্ৰিভুজ আৰু ইটো কি আছিলে এইটো আছিলে তোমাৰ ACD ত্ৰিভুজ এতিয়া ভালকৈ যদি চোৱা এই AE আৰু AD সমান হ'বনে হয় তো এইটো ইয়াতে লিখিবা এইটো আমি ক'ব পাৰোঁ এটাকে AE ইকুৱেল টু AD ঠিক আছে এইটো আমি ইউজ কৰিম বাৰু অকণমান লাহেকৈ আৰু যিডাল AB বাহু আৰু যিডাল AC বাহু এই দুডালো সমান হ'ব অনুৰূপ বাহু ঠিক তো লিখিবা AB ইকুৱেল টু AC ঠিকে আছে এতিয়া আমি এই ত্ৰিভুজ দুটা সদৃশ কৰিবৰ কাৰণে কি কৰিম এহেঁতৰ বাহুৰ অনুপাতবিলাক সমান উলিয়াম মানে এনেকৈ লিখা যে AD বাই AB ঠিক আছে এতিয়া AD জেগাত তুমি কি লিখিব পাৰা AD জেগাত লিখিব পাৰা তুমি AE হয়নে হয় আৰু AB জেগাত কি লিখিব পাৰা তুমি AB জেগাত তুমি AC লিখিব পাৰা ঠিক আছে নে এতিয়া মিলাই চোৱাচোন A2 বাই A2 ইকুৱেল টু A2 বাই A2 হ'লনে আৰু এহেঁতৰ এটা কোণ সাধাৰণ কোণ হ'লনে যদি হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ ADE সদৃশ ত্ৰিভুজ ABC হ'ব এইটো কি চৰ্তমতে SAS চৰ্তমতে ঠিকে আছেনে ধৰিব পাৰিছোনে যদি তোমাৰ মানে সদৃশৰ অকণমান খেলিমেলি লাগে তেতিয়াহ'লে আগৰ ভিডিঅ'টো যাবা আগৰ ভিডিঅ'টোত সদৃশ মানে কেনেকৈ কি হয় অকণ বুজাই দিয়া আছে মানে ঠিক আছে এইটো চাই ল'বা তাৰপিছত ভালকৈ বুজি পাই যাবা ঠিক আছে পিছৰটোলৈ আহিছোঁ চিত্ৰ অমুকত ত্ৰিভুজ ABCৰ AD আৰু CE উন্নতি দুডালে পৰস্পৰক P বিন্দুত ছেদ কৰে অ'কে দেখুওৱা যে AEP সদৃশ CDP AEP সদৃশ CDP ঠিক আছে ইয়াত চোৱা 90 ডিগ্ৰী ওলাই আছে তাৰপৰা এইটো কোণ আৰু এইটো কোণ সমান দুটা কোণ সমান ওলালেই দুটা কোণ যদি সমান তেতিয়াহ'লে এইটো এটা কি হ'ব সদৃশ হ'বই ঠিকে আছে A চৰ্তমতে এইটো ওলাই আছে এইটো A চৰ্তমতে এইটো ওলাই আছে ছেকেণ্ডটো কি ABD আৰু CBE ABD কোনটো ABD অ'কে এইটো এটা 90 ডিগ্ৰী হা তাৰপিছত আৰু কি কৈছে CBE তো এইটো 90 ডিগ্ৰী দুটা ওলালে আৰু ভালকৈ যদি চোৱা ইয়াত BB কমন আছে হয় গতিকে এইটো সাধাৰণ কোণ গতিকে ইয়াতো কি ইয়াতো A অনুসিদ্ধান্ত মতে বা A চৰ্তমতে এই দুটা ওলাই আছে থাৰ্ডটো কি AEP কোনটো AEP আচ্ছা এইটো 90 ডিগ্ৰী তাৰপিছত ADB এইটো 90 ডিগ্ৰী ইয়াত A কোনটো একেই হৈ আছে ঠিক আছে দুইটাতে গতিকে এইটো A চৰ্তমতে ওলাই আছে আৰু লাষ্টটো PDC এইটো কোন আৰু BEC
চি একে ইয়াত আকৌ চি কোনটো কমন ওলাই আছে বাকীকেইটা 90 ডিগ্ৰী ঠিক আছে তো ইয়াত প্ৰথম লিখিবা যে দিয়া আছে ত্ৰিভুজ ABC অমুক অমুক ইমান বিন্দুত ছেট কৰিব লিখিলে হ'ল তাৰপা নম্বৰ 1 তাৰপা লিখিবা যে দেখুৱাব লাগে যে বুলি কৈ পেলাই এনেকৈ লিখিব পাৰা মানে ঠিক নম্বৰ 1 AEP ত্ৰিভুজ AEP আৰু ত্ৰিভুজ CDP ৰ পৰা ইয়াত কি হ'ব ইয়াত কোণ APE ইকুৱেল টু কোণ CPD কিয় বিপৰীত কোণ হয়নে এই দুটা কোণ সমান ঠিক আছে বিপৰীত কোণ নেক্সট আৰু কি কম যে AEP কোণ AEP ইকুৱেল টু কোণ CDP কিয় হ'ব কাৰণ এই দুটা সমান হ'ব কিয় হ'ব কাৰণ 90 ডিগ্ৰী ঠিক আছে এনেকৈ লিখিব পাৰা এটাকে কি হ'ব ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP লিখিবা AA চৰ্তমতে ঠিক আছে প্ৰথমটো বুজিলোঁ সেকেন্ডটো একে ত্ৰিভুজ কি হ'ব ত্ৰিভুজ অমুক আৰু অমুকৰ পৰা লিখিবা ঠিক তো ABD কোনটো ABD তো ইয়াত লিখিবা যে কোণ B সাধাৰণ কোণ দুইটাতে আছে আৰু কি কৈছে কোণ ABD ইয়াত কোণ ADB ইকুৱেল টু কোণ CEB কি হ'ব সমান হ'ব কিয় কাৰণ 90 ডিগ্ৰী লম্ব যেহেতু গতিকে ইয়াত লিখিবা যে ত্ৰিভুজ অমুক সদৃশ ত্ৰিভুজ অমুক ঠিক আছে এটো কি শৰ্তমতে এটো AA শৰ্তমতে হবনে নম্বৰ 3 কি কৈছে AEP কোনটো আছিল AEP তো ইয়াত ত্ৰিভুজ অমুক আৰু অমুকৰ পৰা লিখিবা ৰে যেটো কোৱেশ্চনত আছে আৰু হেতু AEP ন AEP তো দেখা নাই কথা যে কোন AEP ইকুৱেল টু কাৰ লগত ADB তো ADB কি হ'ব 90 ডিগ্ৰী দুইটাই ঠিক আছে সাইডত লিখিবা আৰু তাপা আৰু কি হ'ব আৰু কোন ADB আৰু AEP ন তো ইয়াত কি হ'ব ইয়াত কোন এটো সাধাৰণ কোন গতিকে লিখিবা যে কোন PAE ইকুৱেল টু কোন BAD ইকুৱেল ঠিক আছে যেহেতু একেটাই কোন গতিকে এটাকে ত্ৰিভুজ অমুক সদৃশ ত্ৰিভুজ তমুক কি হ'ব কি শৰ্তমতে AA শৰ্তমতে ঠিক আছে না ধৰিব পাইছো না ইজি 4 নাম্বাৰ PDC আৰু BEC PDC কোনটো আছিল PDC আচ্ছা এটো কি হ'ব 90 ডিগ্ৰী কোণ PDC সমান কাৰ লগত BEC এটো কি হ'ব এটো 90 ডিগ্ৰী ঠিক আছে যেটো লম্ব আৰু কি আছে PDC আৰু BEC ইয়াত কি হ'ব ইয়াত C কোনটো সমান তো তেনেকে কি লিখিবা যে PCD ইকুৱেল টু মানে কোন C টো একেটাই আৰু এটো BCE তো এটাকে লিখিবা যে ত্ৰিভুজ অমুক সদৃশ ত্ৰিভুজ তমুক এটো কি হ'ব এটো একে AA শৰ্তমতে হ'ব আজই পিছৰটো ABCD সমান্তৰিকৰ AD বাহুৰ বৰ্ধিত আচ্ছা এটো A এটো D বাহু তেতিয়াহলে এটো ABCD বাহু বৰ্ধিত অংশত E এটা বিন্দু আচ্ছা E এটা বিন্দু BE ৰেখাই CDক F বিন্দুত কাটে ঠিক আছে দেখুৱা যে এটো তো প্ৰথম লিখিবা দিয়া আছে মই গিভেন বুলি লিখিছো দিয়া আছে তো লিখিবা আৰু একে ইয়া লিখে তাপা দেখুৱাব লাগে যে লিখিবা ত্ৰিভুজ অমুক সদৃশ অমুক তাৰ পিছত লিখিবা এতিয়া ত্ৰিভুজ অমুকৰ পৰা এতিয়া ত্ৰিভুজ ABE আৰু ত্ৰিভুজ CFB ৰ পৰা AEB ত্ৰিভুজ কোনটো হ'ব AE আৰু B CFB কোনটো হ'ব তোমাৰ এফালে C এটো হৈ গল F আৰু এফালে কি হ'ব এফালে আহিব তোমাৰ B2 ঠিক আছে না একে সাইকেলটো একেনে ABE CFB মিলিছে ঠিক এতিয়া ভালকে যদি চোৱা কোন A আৰু কোন C সমান হ'ব এটো কোন আৰু এটো কোন সমান হ'ব কিয় কাৰণ সামন্তৰিকৰ বিপৰীত কোণবিলাক সমান ক্লাস 9 ত পঢ়িছিলা তোমালোকে
আচ্ছা আৰু কি দেখাব পাৰা আৰু এইটো কোণ ইকুৱেল টু এইটো কোণ ঠিক আছে তাৰমানে AEB কোণটো কাৰ লগত সমান হ'ব CBF কোণৰ লগত সমান হ'ব এই দুটা কোণ সমান ঠিক আছে নে এইটো কিয় এইটো একান্তৰ কোণ কাৰণ এডাল আৰু এডাল প্যাৰেলাল ঠিক আছে নে ধৰিব পাইছো ঠিক একেদৰে আৰু কিবা ইকুৱেল দেখাব পাৰো নেকি আৰু তোমাৰ এই কোণটো ইকুৱেল টু এইটো কোণ লিখিব পাৰো আচ্ছা চোৱা দে ইয়াত আমি ভাৰ্টিকেলি অপজিট অংগল নিলিখো মানে যেটা বিপৰীত কোণ লিখিব নোৱাৰো ঠিক আছে কাৰণ চোৱা এই কোণটো যে এই কোণটো এইটো কোণ কি DFE ইয়াত চোৱা D কোণটো নাই এইটো ত্ৰিভুজটো নাই এইটো ত্ৰিভুজটো নাই গতিকে D কোণটো যেহেতু নাই গতিকে মানে D নাই ন D টো গতিকে এই কোণটো আমি ল'ব নোৱাৰো মানে ঠিক আছে কিন্তু আমি কি কোণটো ল'ব পাৰো আমি এই কোণ দুটা ল'ব পাৰো এইটো কোণ আৰু এইটো কোণ ল'ব পাৰো ঠিক আছে কি নাম CFB কোণটো CFB এইটো কোণ কাৰ লগত সমান হ'ব ABE কোণৰ লগত সমান হ'ব ঠিক আছে তো এফালৰ পৰা লিখি যোৱা যে কোণ A সমান কোণ C এইটো কিয় যে সামান্তৰিকৰ বিপৰীত কোণ নেক্সট কোণ AEB ইকুৱেল টু কোণ CBF এইটো কি হ'ব এইটো হৈ গ'ল একান্তৰ কোণ তাৰপা কোণ ABE ইকুৱেল টু কোণ CFB এইটো কি হ'ব এইটো একান্তৰ কোণ ঠিক আছে এটাকে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB ঠিক আছে এইটো উলিয়াব লাগে হৈ গ'ল ওলাইলে আৰু কি চৰ্ত হ'ব A চৰ্ত মতে ঠিক পিছৰটো 9 নম্বৰ অমুক চিত্ৰত ABC আৰু AMP দুটা সমকোণী ত্ৰিভুজ ইহঁতৰ সমকোণ দুটা ক্ৰমে B আৰু M প্ৰমাণ কৰা যে ABC সদৃশ AMP ঠিক আছে ত্ৰিভুজকেইটা বনাই লওঁ ABC বুলি কৈছে ন ABC এইটো আৰু কি বুলি কৈছিলে AMP তেতিয়াহ'লে এইটো এনেকুৱা হ'ব AMP এতিয়া ইয়াত এটা দেখা দেই কথা এইটো 90 ডিগ্ৰী আৰু এইটো 90 ডিগ্ৰী P কথা কিবা কৈছে নেকি নাই কোৱা C কথা কিবা কৈছে নাই কোৱা ডাইৰেক্ট কোণ A আৰু কোণ A সমান সাধাৰণ কোণ দুইটাতে ঠিক আছে এইটো ওলাই আছে এইটো প্ৰথম লিখিবা যে দিয়া আছে মই গিভেন বুলি লিখিছো হা দিয়া আছে বুলি লিখিবা দিয়া আছে অমুক সমকোণ ত্ৰিভুজ আৰু সমকোণ ক্ৰমে অমুক আৰু অমুক ঠিক তাৰপৰা লিখিবা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ AMP ৰ পৰা লিখোতে ভালকে লিখিবা দে মই লিখা নাই মানে টাইমটো বচাবলৈ কাৰণে বেলেগ একো কেছ নাই হ'ব তো ইমান আৰু ইমানৰ পৰা কি লিখিবা যে কোণ A সাধাৰণ কোণ তাৰপিছত কোণ B সমান 90 ডিগ্ৰী কোণ A কোণ M ঠিক আছে এইটো দিয়া আছে এইটো গিভেন মানে দিয়া আছে লিখিবা সাইডত দিয়া আছে বুলি এটাকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP এইটো কি এইটো A চৰ্ত মতে ওলাই গ'ল ঠিক এতিয়া যেহেতু A চৰ্ত মতে আমি দুটা সমান লিখিলো গতিকে ইয়াৰ অনুৰূপ বাহুবিলাক আমি সমান লিখিব পাৰো নাম্বাৰ 2 তো CA কোনটো CA এইটো এটাকে লিখিবা CA বাই PA ইকুৱেল টু BC কোনডাল BC এডাল আৰু MP এইটো তো BC বাই MP ঠিক আছে সাইডত লিখিবা CPST আমি আগতে লিখিছিলো ন CPCT corresponding parts of congruent triangle ঠিক আছে সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংশ গতিকে ইয়াত কি লিখিম ইয়াত লিখিম CPST corresponding parts of similar triangles সদৃশ ত্ৰিভুজৰ অনুৰূপ অংশ ঠিক আছে হৈ গ'ল পিছৰটো নেক্সট 10 নম্বৰ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EFG ৰ AB আৰু FE বাহুত ক্ৰমে D আৰু H দুটা বিন্দু CD আৰু GH ক্ৰমে ACB আৰু EGF ৰ সমদ্বিখণ্ডক যদি ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ FEG দেখুওৱা যে CD by GH ইকুৱেল টু AC by FG আচ্ছা এটো কৰিব কাৰণে মোক কি লাগিব CD ক'ত আছে CD আছে এডাল আৰু by GH এটো তাৰ পিছত নেক্সট AC কোনডাল AC হৈছে এডাল আৰু by কি লাগিব FG গতিকে ভালকে যদি চোৱা মই ত্ৰিভুজ যেটো FGH আৰু যেটো ত্ৰিভুজ ACD সেই দুটা যদি সদৃশ দেখাই দিও তেতিয়াহলে কি হ'ব আমি এই দুটা সমান লিখিব পাৰো হ'বনে অনুপাত দুটা মোক সমান লিখিব পাৰো গতিকে প্ৰথমতে মোক কি দিয়া আছে যে ত্ৰিভুজ অমুক সদৃশ এটো দিয়া আছে
প্ৰথমতে নম্বৰ 1 তুমি 1 2 3 4 লিখা আগতে প্ৰথমতে যিখিনি দিয়া আছে লিখি লোৱা দিয়া কি আছে এইখিনি ঠিক আছে আৰু কি দিয়া আছে এইখিনি লিখিবা নহয় তাৰপৰা লিখিবা যে আৰু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ FEG ঠিক আছে এটা নম্বৰ 1 আমি কি লিখিম যেহেতু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ FEG গতিকে এই দুটা ত্ৰিভুজ সদৃশ কৰিবৰ কাৰণে মোক কি লাগিব মানে এইটো ত্ৰিভুজ আৰু এই ত্ৰিভুজটো এই দুটা ত্ৰিভুজ সদৃশ কৰিবলৈ মোক কি লাগিব মোক কোণ A আৰু ইয়াৰ কোণ F টো মই সমান লিখিব পাৰোঁ ঠিক আছে নামটো পা চোৱা কোণ ABC কোণ A সমান কোণ F হ'ব নাই নামকেইটা পা চোৱা A টো আগত আছে F টো আগত আছে গতিকে A আৰু F ইকুৱেল হ'ব লগতে কোণ C সমান কোণ G হ'ব নে হয় আৰু কোণ C সমান কোণ G ঠিক আছে এতিয়া লিখিবা যে ত্ৰিভুজ ACD আৰু ত্ৰিভুজ FGH ৰ পৰা ঠিক আছে এইটো আমি সদৃশ কৰিম হা চোৱা প্ৰথম কামটো কি কৰিলো যে এই ডাঙৰ ত্ৰিভুজ দুটা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সদৃশ বুলি কৈছে যদি সদৃশ বুলি কৈছে তেতিয়াহ'লে তাৰ পৰা মোৰ মতলব বস্তু দুটা মই সমান সমান দেখাই লৈছো কি সমান দেখালো A আৰু F টো সমান দেখালো আৰু AC আৰু কোণ G টো সমান দেখালো এতিয়া হেতু বা কি লাভ হ'ব দেখাই আছো হা এক মিনিট ৰবা ওকে তো এতিয়া ত্ৰিভুজ কি লাগে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ পৰা মই কি ক'ম যে কোণ A ইকুৱেল টু কোণ F এটা ওলালে সেকেন্ড কি লিখিম কোণ C ইকুৱেল টু কোণ G তাৰপা নেক্সট স্টেপত কোণ C ডিভাইডেড বাই 2 কৰো আৰু কোণ G ডিভাইডেড বাই 2 কৰো দুইটাকে দুইৰা হৰণ কৰি দিছো সিমানে কথা কোণ C যদি আধা কৰা তেতিয়ালে কি আন পাবা এইটো পাবা কাৰণ CD কোণ সমদ্বিখণ্ডক নহয় জানো গতিকে এইটো কি কোণ হ'ব এইটো হ'ব কোণ ACD ইকুৱেল টু হাফ অফ কোণ G টোক যদি আধা কৰা এইটো কোণ ল'ব পাৰো আমি মানে এইটো কোণো ল'ব পাৰো আৰু এইটো কোণ ল'ব পাৰো আমাৰ সুবিধা যেটো আমি সেইটো ল'ম গতিকে এই তলৰ কোণটো যদি লোৱা আমাৰ সুবিধা এইটো কোণ কি হ'ব সেইটো হ'ব FGH ঠিকে আছে নে ধৰিব পাৰিছো এতিয়া আমি কি পালো ইয়াত যে দুটা ত্ৰিভুজৰ দুটা অনুৰূপ কোণ সমান পালো এটা এইটো কোণ আৰু এটা এইটো কোণ ঠিক আছে নে মিলাই চোৱা গতিকে কি লিখিবা যে এটাকে ত্ৰিভুজ ACD সদৃশ ত্ৰিভুজ FGH এটো কি শৰ্তমতে এটো AA শৰ্তমতে বুলি লিখিবা ঠিক আছে এটাকে এতিয়া আমি অনুৰূপ বাহুবিলাক সমান দেখাব পাৰো এটাকে CD by GH equal to AC by FG সচোন মিলিছে নে হয় অনুৰূপ বাহু মিলিছে গতিকে সাইডত লিখিব পাৰা CPST হ'ব তো প্ৰথমটো আমাৰ হৈ গল নেক্সট নাম্বাৰ 2 একে লিখিবা ত্ৰিভুজ অমুক আৰু ত্ৰিভুজ অমুকৰ পৰা ঠিক আছে যেটো কোৱেশ্চনত আছে আৰু এটোই ইয়াৰ পৰা কি লিখিম যেহেতু আমাৰ এই ত্ৰিভুজ দুটা সদৃশ ডাঙৰ ত্ৰিভুজ দুটা যেহেতু সদৃশ গতিকে মই কি লিখিব পাৰো কোণ B সমান কোণ E লিখিব পাৰিম হয়নে যেহেতু A টো F ৰ লগত সমান G টো C ৰ লগত সমান গতিকে B টো E ৰ লগত সমান হ'ব তো লিখিবা যে কোণ B ইকুৱেল টু কোণ E কিয় যেহেতু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ FEG ঠিক আছে একেদৰে কোণ C ইকুৱেল টু কোণ কি হ'ব কোণ G হ'ব ঠিক একেদৰে কোণ C/2 ইকুৱেল টু কোণ G/2 ঠিক আছে গতিকে নেক্সট স্টেপটো আমি কি লিখিম ইমপ্লাইজ কোণ C/2 মানে কি লিখিব পাৰো কোণ DCB হয়নে একন পাৰ্ট ইকুৱেল টু কোণ HGE ঠিক আছে নে ধৰিব পাইছো HGE একন হ'ব ঠিক আছে গতিকে আমি কি লিখিম যে ত্ৰিভুজ অমুক সদৃশ ত্ৰিভুজ তমুক কি AA শৰ্তমতে ঠিক আছে নে বাৰু ধৰিব পাইছো নে লিখিবা কমেন্ট বক্সত নেক্সট 3 নম্বৰ ত্ৰিভুজ DCA সদৃশ ত্ৰিভুজ HGF তোমালোকে ভালকে যদি চোৱা DCA ইয়াৰ আমি কি প্ৰুফ কৰিছিলো যে ত্ৰিভুজ ACD সদৃশ ত্ৰিভুজ FGH প্ৰুফ কৰিছিলো হয়নে ঠিক আছে ভালকে যদি চোৱা এটো আৰু এটো একেটাই কাৰণ D টো যদি তুমি মানে আগত লিখিছা তেতিয়া হলে ইয়াত H টো আগত লিখিছা এটোৰ পৰা কম্পেয়াৰ কৰাচোন এটোটা ঠিক ইয়াত A টো যদি পিছত দি দিয়া এনেকুৱা হ'ব DCA হ'ব আৰু ইয়াত যদি F টো পিছলৈ দি দিয়া কি হ'ব HGF হ'ব ঠিক আছে নে সাইকেলটো একে মানে তো আমি লিখিম যেহেতু ত্ৰিভুজ ACD সদৃশ ত্ৰিভুজ
GH ইয়াত লিখিবা 1 পৰা 1ত আমি প্ৰুফ কৰিয়ে দিছোঁ ঠিক আছে 1 পৰা এটাকে লিখিবা যে ত্ৰিভুজ DCA সদৃশ ত্ৰিভুজ HGF মানে এটো প্ৰুফ কৰিলে আমাৰ এটো অটোমেটিক ওলাই গ'লহেতেন মানে ঠিক আছে একো নাই পিছৰটো চিত্ৰ ইমানত ABC সমদ্বিবাহু ত্ৰিভুজৰ AB = AC ওকে আৰু CB ৰ বৰ্ধিত অংশত ই এটা বিন্দু ঠিক আছে যদি AD পাৰপেন্ডিকুলাৰ BC AD পাৰপেন্ডিকুলাৰ BC তাপা EF প্ৰমাণ কৰা যে ABD সদৃশ ECF আচ্ছা ABD বুলি ক'লে কোনখন হ'ব এইখন হ'ব ABD আৰু কি প্ৰুফ কৰিব লাগে ECF তো ECF টো এনেকৈ হ'ব ন ECF তো ইয়াত এডাল আৰু এডাল 90 ডিগ্ৰী দিয়া আছে হয় ইয়াত আৰু কি একে হ'ব ইয়াত AB = AC বুলি কৈছে গতিকে এটো কোণ আৰু এটো কোণ সমান হ'ব তাৰ মানে কোণ ABD টো সমান হ'ব কাৰ লগত কোণ ACD ৰ লগত আৰু কোণ ACD আৰু কোণ ECF একেটাই ঠিক আছে কোণ C মানে ঠিক তাৰ মানে এই দুটা সমান হ'ব ইয়াত দুটা কোণ সমান ওলাই গ'ল গতিকে আমাৰ ওলাই যাব ঠিক ইয়াত যিখিনি দিয়া আছে সেইখিনি লিখিবা দিয়া কি আছে লিখিবা আৰু ওকে একে ইয়ালৈকে হ'ল প্ৰথম একে ইমানৰ পৰা তাৰ পিছত আমি কি লিখিম যিহেতু AB = AC এটাকে ইয়াৰ পৰা আমি কি লিখিব পাৰো যে কোণ ABD = কোণ ACD implies কোণ ABD = কোণ আচ্ছা ACD জেগাত কি লিখিব পাৰা কোণ ACD মানে ACD তুমি নামটো লাগিলা হলনিয়ে কৰি দিয়া কিন্তু AC to C হৈ থাকিব ন মানে এটো কোণৰ কথাই হৈ থাকিব ন গতিকে তাক মই মোৰ সুবিধা মতে মই কি লিখিম ECF লিখিম ঠিক আছে নে যেহেতু কোণ একেটাই গতিকে আমি কি লিখিম ইয়াৰ পৰা যে ত্ৰিভুজ কি লাগে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ECF ৰ পৰা ইয়াত কি হ'ব ইয়াত কোণ ADB = 90 ডিগ্ৰী কাৰ লগত সমান হ'ব কোণ EFC কিয় কাৰণ 90 ডিগ্ৰী দিয়া আছে এটো সাইডত লিখিব পৰা দিয়া আছে বুলি ঠিক আৰু কি হ'ব কোণ ABD = কোণ ECF হয় কিয় এইমাত্ৰ পাইছো তাবা তেতিয়াহলে কি লিখিবা যে এটাকে ত্ৰিভুজ অমুক সদৃশ ত্ৰিভুজ অমুক এটো লিখিবা এটো ইয়াত লিখি দিবা কি শৰ্তমতে AA শৰ্তমতে হ'বনে ধৰিব পাইছো পিছৰটো তো কোৱেশ্চন নম্বৰ 12 ইয়াত কি কৰিব লাগে ABC ত্ৰিভুজৰ দুটা বাহু AB আৰু BC AB এডাল BC এগুটেটো আৰু মধ্যমা AD ৰ লগত আৰু মধ্যমা এডাল ন AD ত্ৰিভুজ PQR ত্ৰিভুজৰ ক্ৰমে দুটা বাহু কি বাহু PQ আৰু QR আচ্ছা QR এটো আৰু মধ্যমা কিমান মধ্যমা PM সমানুপাতিক আচ্ছা সমানুপাতত থাকে মানে ওকে দেখো আজি ত্ৰিভুজ অমুক সদৃশ ত্ৰিভুজ অমুক ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR ঠিক আছে ত্ৰিভুজটা সদৃশ দেখাব লাগে প্ৰথমতে দিয়া যিখিনি আছে কিন লিখিবা দিয়া আছে বুলি লিখি এই সমানুপাতিক এখিনলৈকে লিখি পেলাবা প্ৰথম পা শেষলৈকে ঠিক আছে না এখিনলৈকে লিখিবা তাৰ পিছত লিখিবা যে দেখুৱাব লাগে যে কি ত্ৰিভুজ অমুক সদৃশ ত্ৰিভুজ অমুক ঠিক আছে তাবা লিখিবা যে ত্ৰিভুজ প্ৰথমতে আমি কি কৰিম এটি সৰু ত্ৰিভুজটো পা লম ঠিক আছে মানে এনেকে চোৱা এটো অকমানি ত্ৰিভুজটো আৰু এটো তোমাৰ অকমানি ত্ৰিভুজটো এটো হৈ গল তোমাৰ A B আৰু D আৰু এটো তোমাৰ P Q আৰু M এতিয়া আমাৰ দিয়া কি আছে যে AB by PQ ঠিক আছে এটো মই লিখিম বাৰু মই প্ৰথমতে লিখি লৈছো যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ PQM ৰ পৰা ঠিক কি হ'ব প্ৰথমতে আছে AB by PQ equal to তোমাৰ কি দিয়া আছে লগতে BC বাহু ন ঠিক আছে তো BC আৰু কি আছিল QR বাহু by QR equal to তোমাৰ মধ্যমা কিমান মধ্যমা AD by PM এটো কি এটো দিয়া আছে হা দিয়া থকাৰ পৰা লিখিছো দিয়া আছে এতিয়া ভালকে যদি মন কৰা এই BC বাহুটো কি এই প্ৰথম ত্ৰিভুজটোত নাই হনে প্ৰথম ত্ৰিভুজটোত কি পাৰ্ট আছে অনলি BD পাৰ্ট হে আছে আমি জানো মধ্যমা মানে কি এই শীৰ্ষবিন্দুৰ পৰা কি হ'ব এই বিপৰীত বাহুটোলে
যদি মই কি কৰোঁ মধ্যবিন্দুটোলৈ যদি এটা লাইন টানো সেইডালকে কি বুলি কয় এইডালকে কি কয় মধ্যমা বুলি কয় ঠিকে আছে ন তাৰ মানে কি হ'ব এইটো পাৰ্ট ইকুৱেল টু এইটো পাৰ্ট হয়নে বুজি পাইছোনে তাৰ মানে বি ডি ইকুৱেল টু ডি চি হ'বনে ঠিকে আছে ধৰিব পাৰিছোঁ এতিয়া এ বি বাই পি কিউ ইকুৱেল টু মই কি কৰিম বি চি লগত হাফ এটা পূৰণ কৰিম ঠিক আছে তাৰমানে হাফ অফ বি চি লিখিম ডিভাইডেড বাই হাফ অফ কিউ আৰ লিখিম ইকুৱেল টু কি লিখিম এ ডি বাই পি এম হ'ব এতিয়া মই এবাৰ কৈ দিছোঁ দেই এতিয়া চাবা আমাৰ ইণ্টেনশ্যনটো কি যে মই এ বি বাই পি কিউ ইকুৱেল টু বি ডি বাই কিউ এম দেখাব লাগে মানে এ ডিটোতো ওলাই আছে এ ডি বাই পি এমটোতো ওলাই আছে ইকুৱেল মই কি দেখাব লাগে এই তলৰ পাৰ্ট দুটা যে ইকুৱেল সেইটো মই ইকুৱেল দেখাব লাগে আৰু সেই ইকুৱেল যদি দেখাওঁ তেতিয়া মোক কি ওলাব এই কোন বি আৰু কোন কিউ কি ওলাব সমান ওলাব ঠিকে আছেনে ধৰিব পাৰিছোঁ এতিয়া চাবা দেই যদি মই এই ত্ৰিভুজটোৰ এই এ বি চি ত্ৰিভুজৰ তোমাৰ এইটো বাহু বাই এইটো বাহু ডিভাইডেড ইকুৱেল টু এইটো বাহু বাই এইটো বাহু হয়নে এইটো ইকুৱেল দেখালোঁ মানে এতিয়াতো দেখাই দিমেই আৰু লগতে যদি এই কোণটো আৰু এই কোণটো সমান দেখাই দিব পাৰোঁ তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ হ'বনে এছ এছ কাৰ্যমতে হ'ব ন তো সেইটোকে আমি কৰিবলৈ গৈ আছোঁ মানে ঠিকে আছে আকৌ এবাৰ কৰি দেখাম এতিয়া মানে কৰি দেখাম আৰু অ'কে চ' নেক্সট ষ্টেপত লিখিবা ইমপ্লাইজ এ বি বাই পি কিউ ইকুৱেল টু এতিয়া হাফ অফ বি চি মানে কিমান বি চিৰ আধা কিমান হ'ব বি ডি হ'ব আৰু হাফ অফ কিউ আৰ কিমান হ'ব কিউ এম হ'ব ঠিকে আছে ন ধৰিব পাৰিছোঁ আৰু এ ডি বাই পি এমটো কি আনচেঞ্জড একো কৰিব নালাগে ঠিকে আছে এতিয়া যদি চোৱা তুমি ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ পি কিউ এমৰ পৰা যদি চোৱা কি আছে ইহঁতৰ বাহুবিলাক সমান অনুপাতত আছে ঠিকে আছে গতিকে ইয়াৰ পৰা কি লিখিবা ইমপ্লাইজ বা এনেকৈ লিখিব পাৰা এতেকে ত্ৰিভুজ এ বি ডি সদৃশ ত্ৰিভুজ পি কিউ এম এতিয়া চোৱা দে আমাক যিটো ত্ৰিভুজ কৰিব দিছে আমি সেইটো ত্ৰিভুজ নাই কৰা তাৰ আগতে আমি বেলেগ এটা সদৃশ কৰি লৈছোঁ অ'কে এতিয়া ইয়াৰ পৰা আমি কি পাম আচ্ছা ৰিজনটো লিখিবা যে এছ 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 সত্যমতে ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি লিখিম এটাকে কোণ বি ইকুৱেল টু কোণ কিউ ঠিকে আছেনে ধৰিব পাৰিছোঁনে দুটা কোণ সমান হ'ব এইটো কিয় ৰিজন চি পি এছ টি হ'ব এতিয়া আমি আকৌ ল'ম ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা ঠিক আছে নেক্সট ষ্টেপত লিখিছোঁ ইয়াৰ পিছৰখিনি এফালে তো লিখিবা যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা কি কি হ'ব ইয়াত আমি লিখিম যে এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ হয়নে কিয় কাৰণ দিয়াই আছেতো আৰু ইয়াত এ ডি বাই পি এমটো নিলিখোঁ কাৰণ ইয়াত দৰকাৰ নাই ঠিক আছে আৰু কি লিখিম লগতে লিখিম যে কোণ বি ইকুৱেল টু কোণ কিউ এটাকে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ হৈ গ'ল ওলাই গ'ল ৰিজনটো কি যে এছ এ এছ চৰ্তমতে লিখিবা আৰু অ'কে তো আমাৰ যিটো উলিয়াব লাগে ওলাই গ'ল হ'ব পিছৰটো এ বি চি ত্ৰিভুজৰ আচ্ছা এইটো এ এইটো বি আৰু এইটো চি এ বি চি ত্ৰিভুজৰ বি চি বাহুৰ ওপৰত ডি এটা বিন্দু যাতে কোণ এ ডি চি কোণ এ ডি চি ইকুৱেল টু কোণ বি এ চি এই গোটেই কোণটো দেখুওৱা যে চি এ স্কুৱেৰ ইকুৱেল টু চি বি ইনটু চি ডি ঠিকে আছে তো প্ৰথমতে আমি কি কৰিম যিটো এ ডি চি কোণ আছে এ ডি চি কোণটো এ ডি চি ত্ৰিভুজটো এনেকুৱা ন এ ডি চি আৰু ঠিক একেদৰে এনেকুৱাই ত্ৰিভুজটো কি হ'ব এনেকুৱাই ত্ৰিভুজটো আমাৰ কোণ বি এ চি হ'ব মানে ত্ৰিভুজ বি এ চি হ'ব ঠিকে আছে আমি এই ছিকুৱেঞ্চটো মিলাইছোঁ মানে এ বি চি আৰু বি এ চি ঠিক তেতিয়াহ'লে ওপৰটো কিমান হ'ব ওপৰটো তোমাৰ বি হ'ব তাৰপিছত এইটো কিমান হ'ব এ হ'ব আৰু শেষৰটো কি হ'ব চি হ'ব এতিয়া এই দুটা ত্ৰিভুজ আমি ল'ব লাগে এতিয়া চোৱা দেই ইয়াত ক্লিয়াৰলি এটা কথা কৈ দিছে যে কি কোণ এ ডি চি এইটো ইকুৱেল টু কোণ বি এ চি মানে এই দুটা সমান বুলি কৈছে ঠিকে আছেনে বাৰু যদি এই দুটা সমান হয় আৰু ইয়াত চোৱা ইয়াত কোণ চিটো কি কোণ চিটো দুইটাতে আছে এইটো ঠিক আছে যিহেতু ইয়াত কি দুটা অনুৰূপ কোণ সমান ওলালে গতিকে ত্ৰিভুজ দুটা আমাৰ সদৃশ ওলালেই ত্ৰিভুজ দুটা যদি সদৃশ হয় তেতিয়াহ'লে আমি বাহুবিলাক মানে সমানে সমানে ল'ব পাৰোঁ মানে কি ল'ব পাৰোঁ ধৰা প্ৰথমটো লৈছোঁ দেই প্ৰথমটো এইটো বাহু লৈছোঁ তাৰমানে চি এ লৈছোঁ হা চি এ বাই এইটো বাহু চি বি ইকুৱেল টু তোমাৰ আৰু কি ল'বা ইয়াত চি ডি আছে ন অ'কে তো এইটো বাহু ল'ম চি ডি বাই কি হ'ব চি এ হ'ব আৰু ইয়াৰ এই দুটা বৰ্জপূৰণ কৰি দিয়া কি হ'ব চি এ স্কুৱেৰ ইনটু চি বি ইনটু চি ডি ঠিকে আছেনে মিলিছেনে ধৰিব পাৰিছোঁ
গতিকে প্ৰথমতে লিখিবা দিয়া থকাকেইটাই লিখিবা যে দিয়া আছে অমুক, তাৰপিছত দেখুৱাব লাগে যে অমুক লিখিলা। তাৰপিছত কি কৰিবা যে ত্ৰিভুজ যি দুটা দিছে যে ত্ৰিভুজ ADC আৰু ত্ৰিভুজ BAC ৰ পৰা হ'ব। ইয়াত আমি দেখা দেখি কথা ডাইৰেক্ট লিখিব পাৰোঁ যে কোণ ADC ইকুৱেল টু কোণ BAC, এইটো কি দিয়াই আছে। তাৰপিছত লগতে কি লিখিম যে কোণ C সাধাৰণ কোণ, দুইটাতে আছে হ'ব। এটাকে ত্ৰিভুজ ADC সদৃশ ত্ৰিভুজ BAC, কি ৰিজন যে AA চৰ্তমতে হৈ গ'ল এটাই। গতিকে এটাকে ইয়াত কি লিখিবা, এটাকে CA বাই CB ইকুৱেল টু CD বাই CA ইমপ্লাইজ তলত লিখিবলৈ ভাল আৰু তলত লিখিবা, মই ছাইডত লিখি দিছোঁ। তো CA ইনটু CA মানে কিমান CA স্কুৱেৰ ইকুৱেল টু CB ইনটু CD ওলাই গ'ল। ঠিকে আছে, ধৰিব পাৰিছোঁ পিছৰটো ইমান ইজি চোৱা। 14 নম্বৰ ত্ৰিভুজ ABC ৰ দুটা বাহু AB আৰু AC আৰু মধ্যমা AD আন এটা ত্ৰিভুজ PQR ৰ ক্ৰমে দুটা বাহু PQ আৰু PR আৰু মধ্যমা PM ৰ লগত সমানুপাতিক দেখুওৱা যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। তো প্ৰথম ত্ৰিভুজটো লৈছোঁ ত্ৰিভুজ ABC আৰু মধ্যমাটো হ'ব AD ন, তেনেকৈ PQR আৰু মধ্যমাটো কিমান হ'ব PM। ইয়াত ধৰা এই পইণ্টটো E ধৰি থোৱা আৰু এই পইণ্টটো N ধৰি থোৱা, ঠিক আছে। এতিয়া আমি অংকনটো এক্সট্ৰাই কৰিছোঁ, যিখিনি ডট আছে যে সেইখিনি আমি এক্সট্ৰাই কৰিছোঁ, সেইটো দেখাম বাৰু মানে কেনেকৈ বা কি কৰিলোঁ। অ'কে, প্ৰথমতে লিখিবা গিভেন দিয়া আছে, দিয়া কি আছে এইখিনি অমুক 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 সমানুপাতিক এইখিনিলৈকে লিখিলা। অ'কে, তাৰপৰা লিখিবা যে দেখুৱাব লাগে যে এইটো লিখিলা। অ'কে, তাৰপিছত আমি ইয়াত কি কৰিম, এতিয়া ইয়াত আমি কৰিম অংকন হ'ব। তো অংকন কি কৰিম যে ADক E বিন্দুলৈ বঢ়াই দিয়া হ'ল যাতে AD ইকুৱেল টু DE আৰু PMক N বিন্দুলৈ বঢ়াই দিয়া হ'ল যাতে PM ইকুৱেল টু MN হ'ল। লগতে আমি লিখিম যে E, C আৰু N, R সংযোগ কৰা হ'ল। এতিয়া আমি কি কৰিম, এই যি দুটা ত্ৰিভুজ আছে মানে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ, এই দুটাক সৰ্বাংগ সম কৰিম আৰু সৰ্বাংগ সম কৰি পেলাই কি কৰিম, এইটো বাহু ইকুৱেল টু এইটো বাহু দেখাম। একেদৰে এইটো বাহু ইকুৱেল টু এইটো বাহু দেখাম। কিয়, অকণমান আগলৈ গ'লে আমি গম পাম। তো প্ৰমাণ লিখিবা ত্ৰিভুজ ABD আৰু ত্ৰিভুজ EDC ৰ পৰা কি হ'ব BD ইকুৱেল টু DC। কিয় হ'ব, কাৰণ যিহেতু ডিটো কি DBC ৰ মধ্যবিন্দু। তাৰপিছত AD ইকুৱেল টু ED, কিয় অংকন মতে আমি তেনেকৈ আঁকিছোঁ ন। তাৰপিছত কোণ ADB ইকুৱেল টু কোণ EDC, কিয় অভিয়াছলি বিপ্ৰতীপ কোণ হয়নে। বিপ্ৰতীপ কোণটো মনত আছেনে, এনেকৈ লাইন থাকিলে যে এইটো কোণ আৰু এইটো কোণ সমান হয়, ঠিক তেনেকৈ এইটো কোণ আৰু এইটো কোণ সমান হৈছে, ঠিক আছে। গতিকে কি লিখিম যে এটাকে ত্ৰিভুজ ABD সৰ্বাংগ সম, এইটো সদৃশ নহয়, এইটো সৰ্বাংগ সম ত্ৰিভুজ EDC, এইটো কি চৰ্তমতে SAS স্বীকাৰ্যমতে, ঠিক আছে। আৰু ইয়াৰ পৰা মই কি ক'ম যে AB ইকুৱেল টু EC, ঠিকে আছেনে, এইটো হ'ব CPCT, ঠিক আছে। ঠিক একেদৰে আমি দেখাব পাৰোঁ যে এইটো ত্ৰিভুজ সৰ্বাংগ সম, এইটো ত্ৰিভুজ কিন্তু নেদেখাওঁ কাৰণ এটা আমি অলৰেডি দেখালোৱেই। আমি লিখিম কি একেদৰে ত্ৰিভুজ PMQ সৰ্বাংগ সম ত্ৰিভুজ NMR হ'ব। গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ যে এটাকে PQ ইকুৱেল টু NR, এইটো কি হ'ব, এইটো হ'ব CPCT, ঠিকে আছেনে, ধৰিব পাৰিছোঁ। এই দুটা আমি সমান দেখালোঁ, কিয় অকণমান আগলৈ গ'লে গম পাম মানে। আৰু এইটোক দি থোৱা নাম্বাৰ 1 আৰু এইটোক দি থোৱা নাম্বাৰ 2, এই দুটা ইউজ হ'ব। তাৰপিছত লিখিম কি আমি এতিয়া আমাৰ দিয়া কি আছে যে AB বাই PQ, ঠিক আছে। এইটো আমাক প্ৰথমতে দিয়া আছিলে যে AB বাহু আৰু PQ বাহু। তাৰপিছত AC বাহু আৰু কাৰ PR, তো AC বাই PR ইকুৱেল টু মধ্যমা কিমান, মধ্যমা AD আৰু মধ্যমা PM, তো AD বাই PM কি হ'ব ইকুৱেল হ'ব, ঠিকে আছে, সমানুপাতিক মানে। তো ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ AB বাই PQ। চোৱা মোক এতিয়া কি লাগে, মোক এই যিটো ত্ৰিভুজ আছে নহয়, এইটো ডাঙৰ ত্ৰিভুজ আছে যে, আৰু এই যিটো ডাঙৰ ত্ৰিভুজ আছে, এই দুটা মই সদৃশ কৰিম মানে, ঠিক। গতিকে AB বাই PQ ইকুৱেল টু AC বাই PR আৰু চোৱা AD
এই ত্ৰিভুজটো চোৱাচোন ADটো আছে জানো নাই কিন্তু কি আছে AE আছে তাৰ মানে ADক যদি তুমি দুগুণ কৰি দিয়া তো 2 * AD তলতো কি কৰা 2 * PM কৰা পিছৰ ষ্টেপ লিখিলে বুজি পাবা ৰবা তো AB / PQ = AC / PR এতিয়া চোৱাচোন 2AD মানে কি প্ৰথম কথাটো হ'ল 2 কেনেকৈ আহিলে তলে ওপৰে 2 এটা পূৰণ কৰিছোঁ কাটি দিলেও আমি কি পাম এইটোৱে পাম ঠিক গতিকে এতিয়া চোৱা 2AD মানে কিমান AD আৰু DE যেহেতু ইকুৱেল গতিকে ADক যদি দুগুণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব এইটো মানে AD + DE হয় না AD + DE মানে কি AD + AD নহয় জানো DE মানে AD নহয় জানো তাৰ মানে কি AD দুটা তাৰ মানে কি 2AD মানে ঠিক আছে আৰু এই যে আমি AD + DE কৰিছোঁ এই গোটেইটো আলটিমেটলি AE নহয় জানো ঠিক আছে তুমি যদি বুজিবলৈ চেষ্টা কৰা মানে অকণমান ৰৈ পেলাই ভালকৈ এইটো চাই ল'বাচোন পুৰা টিপটপ বুজি পাবা মানে ঠিক গতিকে 2AD জেগাত মই কি লিখিম AE লিখিম ঠিক তেনেকৈ 2PM জেগাত মই কি লিখিম PM লিখিম সৰি PN লিখিম ঠিকে আছে না ধৰিব পাৰিছোঁ নে এতিয়া ভালকৈ যদি চোৱা AB টো এই গোটেই ত্ৰিভুজটোত নাই কিন্তু কি আছে AB মানে আমি কি বুলি জানো AB মানে আমি জানো যে EC হয় আৰু তোমাৰ PQ মানে কি বুলি জানো NR বুলি জানো হয় না ইকুৱেল টু কি হ'ব AC / PR = AE / PN হয়নে ইয়াত আমি কোড ইউজ কৰিছোঁ 1 আৰু 2 পৰা 1 আৰু 2 পৰা ঠিক আৰু 1 আৰু 2 কি বুলি কৈছিলোঁ যে AB = EC বুলি কৈছিলোঁ আৰু PQ = NR বুলি কৈছিলোঁ হয়নে সেই দুটা মানে জাষ্ট পাতি দিছোঁ মানে AB আৰু PQৰ জেগাত ঠিক আছে এতিয়া যদি ভালকৈ চোৱা এই গোটেই ত্ৰিভুজটোৰ পাৰ্টখিনি সমানুপাতিক হৈছেনে তো চোৱা EC / NR EC মানে এইটো পাৰ্ট / NR এইটো = AC মানে কোনখন AC / কি PR মিলিছে AE মানে কোনটো এই গোটেইটো আৰু তোমাৰ PN মানে কোনটো এই গোটেইটো হয়নে মিলিছে গতিকে এই দুইটা ত্ৰিভুজ কি হ'ব আমি সদৃশ দেখাব পাৰোঁ ঠিক গতিকে তুমি লিখিবা যে এটাকে ত্ৰিভুজ AEC সদৃশ ত্ৰিভুজ PNR এইটো কি চৰ্তমতে হ'ব SSS চৰ্তমতে হ'ব ন আৰু ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ এটাকে কোণ DAC = কোণ MPR হ'বনে এইটো CPST সাইডত লিখিব পৰা যায় CPST ওকে এতিয়া চোৱা কৰিলো কি আমি A কোণ = A কোণ কৰিলো ঠিকে আছে নে ধৰিব পাইছো নে A কোণ পাৰ্ট = A কোণ পাৰ্ট হ'ল এতিয়া চাবা দেই মেইন কনসেপ্ট এতিয়া মেইন পাৰ্টটো আহিব চোৱা সিমিলাৰলি মই এইটো পাৰ্ট = এইটো পাৰ্ট দেখাব পাৰো নাই ঠিক আছে এখন পুৰা ইয়েলো কৰি দিছো A কোণটো আৰু A কোণটো সমান দেখাব পাৰো নাই হ'বনে এতিয়া A কোণহে দেখাইছো A কোণ আৰু A কোণহে সমান দেখাইছো ঠিক আছে এতিয়া মই A কোণ পাৰ্ট আৰু A কোণ পাৰ্ট ইকুৱেল দেখাব পাৰো হয়নে মানে কোণ DAB = কোণ MPQ দেখাব পাৰো একেদৰে মানে যেনেকৈ এনেকৈ এইবিলাক আঁকি কৰিছোঁ যে মানে এনেকৈ এটা ত্ৰিভুজ বনালোঁ ঠিক আছে তেনেকৈ যদি মই এনেকৈ এটা ত্ৰিভুজ বনাওঁ তেতিয়াও কি দেখাব পাৰিম তেতিয়াও সমান দেখাব পাৰিম ঠিক এতিয়া চোৱা মই কি কৈছিলোঁ A কোণ পাৰ্ট = A কোণ পাৰ্ট দেখালোঁ হয় নাই এতিয়া আমি দেখুৱাম কি সিমিলাৰলি যদি মই এইফালে এনেকৈ ডট বনাই দিওঁ আৰু এইফালে ডট বনাই দিওঁ তেতিয়াহ'লে কি হ'ব এইটো পাৰ্ট = এইটো পাৰ্ট দেখাম তেনেকৈ এইটো পাৰ্ট = এইটো পাৰ্ট দেখাম ঠিক একেদৰে মই এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সদৃশ দেখাব পাৰোঁ হয় নহয় ঠিকে আছে ন ধৰিব পাইছোঁ গতিকে মই কি দেখাব পাৰোঁ A কোণটো = A কোণটো দেখাব পাৰোঁ হয় গতিকে লিখিবা কি যে একেদৰে কোণ DAB = কোণ MPQ ঠিকে আছে নে ধৰিব পাইছোঁ এতিয়া চোৱা দেই ইমান তামঝাম কৰা আমাৰ ইণ্টেনশ্যনটো কি যে মই এইটো কোণ = মই এইটো কোণ দেখাম মানে ঠিক আছে কাৰণ এইটো বাহু আৰু এইটো বাহু = এইটো বাহু বাই এইটো বাহু ওলাই আছে এইটো আমি জানোৱে মানে গিভেনে ওকে তাতে যদি মই এই কোণটো আৰু এই কোণটো যদি সমান দেখাই দিব পাৰোঁ তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ হ'ব সিমানে কাম তো ইমান তামঝাম অকল সেই কোণ দুটা সমান কৰিবলৈ কৰি আছোঁ মানে ওকে এতিয়া লিখিবা এটাকে কোণ BAC কোণ BAC মানে কি হ'ব কোণ তোমাৰ DAB + কোণ DAC হয় নহয় চোৱাচোন
এইটো কোণ আৰু এইটো কোণ প্লাছ কৰি মানে মই চুকটোকেইটাৰ কথা কৈছোঁ দেই মানে এইটো কথা কৈছোঁ যে কোণ এইটো প্লাছ কোণ এইটো হয়নে ঠিকে আছেনে ধৰিব পাৰিছোঁনে এতিয়া চাওক কোণ ডি এ বি ওপৰত কি লিখিছিলোঁ কোণ ডি এ বি মানে কি যে কোণ এম পি কিউ ওপৰৰ পৰা এইটো হয়নে ঠিকে আছে আৰু কোণ ডি এ চি মানে কি ইফালে কিমান লিখিছোঁ কোণ ডি এ চি মানে এম পি আৰ লিখিছোঁ এম পি আৰ লিখিছোঁ এতিয়া চোৱা এম পি কিউ মানে কোনটো এম পি কিউ এইটো কোণ হয়নে আৰু এম পি আৰ মানে কোনটো এইটো কোণ আৰু এই দুইটা কোণ যদি যোগ কৰি দিয়া তেতিয়াহ'লে কি পাবা কোণ কিউ পি আৰ পাবা হয় নহয় ঠিকে আছেনে ধৰিব পাৰিছোঁনে হয় গতিকে কি লিখিবা এতিয়া লোৱা এই দুটা ত্ৰিভুজ লিখিবা এতিয়া ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা কি হ'ব প্ৰথমটোতো আমি জানোৱেই যে এ বি বাই পি কিউ ইকুৱেল টু এ চি বাই পি আৰ হ'ব এইটো কি এইটো দিয়াই আছে ঠিক আৰু ছেকেণ্ড কণ্ডিশ্যনটো কি যে এংগল বি এ চি ইকুৱেল টু এংগল কিউ পি আৰ এইটো এইমাত্ৰ প্ৰুফ মানে উলিয়াইছোঁ নহয় জানো হয় গতিকে লিখিবা এতেকে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ কি পি কিউ আৰ আৰু চৰ্তটো কি এইটো হ'ব তোমাৰ এছ এ ঠিকে আছে ধৰিব পাৰিছোঁ তই আশা কৰোঁ বুজি পাইছ চাগে পিছৰটোলৈ গৈছোঁ 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ ভূমি হোৱা ছাঁৰ দিশ 4 চেণ্টিমিটাৰ 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ ভূমিত হোৱা ছাঁৰ দিশ 4 চেণ্টিমিটাৰ আৰু একে সময়তে এটা টাৱাৰৰ ছাঁৰ দিশ 28 মিটাৰ টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰা তো প্ৰথমতে আমি যিটো উলম্ব খুঁটা আছে তাক মই নাম দিলোঁ এ বি চি আৰু ইয়াক দিলোঁ ছাপ'জ পি কিউ আৰু আৰ ঠিক আছে আৰু ইয়াত কি বুলি কৈছে যে উলম্ব খুঁটাটো কিমান 6 মিটাৰ ওখ আৰু ছাঁৰ দিশটো কিমান ছাঁৰ দিশটো হৈছে 4 মিটাৰ এইটো 6 আৰু এইটো 4 অ'কে তাৰপিছত লগতে আমাক কি কৈছে যে টাৱাৰটোৰ ছাঁৰ দিশ কিমান 28 মিটাৰ এইটো 28 তেতিয়াহ'লে ইয়াৰ যিটো হাইটটো সেইটো উলিয়াব লাগে ছাপ'জ মই এক্স ধৰি লৈছোঁ অ'কে এতিয়া এটা বস্তু তোমালোকে মন কৰিবা ছাঁবিলাক যেতিয়া পৰে ন ছাঁবিলাক কি হ'ব ছাঁবিলাকে তোমাৰ মাটিৰ লগত যিটো কোণ কৰিব সেই কোণ দুটা সমান হ'ব তাৰমানে এই কোণ চি আৰু কোণ আৰ সমান হ'ব ঠিক আছে গতিকে কোণ এ আৰু কোণ পি সমান হ'বই লাগিব তাৰমানে কি ত্ৰিভুজ দুটা সদৃশ মানে তো আমি লিখিম যে ধৰা হ'ল এ বি উলম্ব খুঁটাটোৰ উচ্চতা বি চি উলম্ব খুঁটাটোৰ ছাঁৰ দিশ তাৰপিছত তেনেকৈ পি কিউ টাৱাৰটোৰ উচ্চতা হ'ব আৰু এইটোক মই ছাপ'জ এক্স বুলি ধৰি লৈছোঁ হা তাৰপৰা আৰু যিটো কিউ আৰ কি হ'ব টাৱাৰটোৰ ছাঁৰ দিশ ঠিকে আছেনে তাৰপৰা আমি কি লিখিম যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা কোণ বি সমান কোণ কিউ কিয় কাৰণ ইকুৱেল টু 90 ডিগ্ৰী ঠিক আছেনে আৰু কি হ'ব কোণ চি সমান কোণ আৰ কি হ'ব যে ছাঁ একে সময়তে ছাঁবিলাকে একে কোণ কৰিব যে একে সময়ত উৎপন্ন হোৱা ছাঁ সময়ত গঠন হোৱা ছাঁ ঠিক আছে এনেকৈ লিখিলে হ'ল ইমান লম্বা লিখিব নালাগে তাৰপৰা কি ক'বা যে এতেকে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ হ'ব এইটো কি হ'ব কোণ এ চৰ্তমতে হ'ল তাৰপৰা কি লিখিবা যে এতেকে এ বি বাই বি চি ইকুৱেল টু পি কিউ বাই কিউ আৰ তোমালোকে এইকেইটাও লিখিব পাৰা এইটো বা এইটোও লিখিব পাৰা কিন্তু সেইটো আমাৰ একো ইউজ নাই সেইকাৰণে নাই লিখা অ'কে তেতিয়াহ'লে এ বি মানে কিমান 6 আৰু এইটো মানে কিমান 4 এইটো মানে কিমান তোমাৰ এক্স আৰু এইটো কিমান হ'ব 28 ঠিক আছে এতিয়া তুমি কি কৰিব লাগে মানে চিম্প্লিফাই কৰিব লাগে তো ইমপ্লাইজ কিমান হ'ব তোমাৰ 6/4 ইনটু 28টো হৰণ হৈ আছে এইফালে আহিলে কি হ'ব পূৰণ হ'ব ইকুৱেল টু এক্স তো ইমপ্লাইজ এক্সটো আগত লিখিম 4 গুণ 4 4 7 গুণ 28 6 7 গুণ কিমান 42 তাৰমানে কিমান হ'ব এটাকে লিখিবা যে টাৱাৰটোৰ উচ্চতা কিমান হ'ব 42 চেণ্টিমিটাৰ ঠিক আছে লাইনটো লিখিবা দেই লাইনটো লিখাটো ইম্পৰ্টেণ্ট ঠিক আছে আৰু পাৰিলে এই সমীকৰণটোত চেণ্টিমিটাৰটো নিলিখিবা ঠিকে আছে ন ধৰিব পাৰিছোঁ চৰি চেণ্টিমিটাৰ নহয় মিটাৰ হ'ব হা অ'কে ঠিকে আছে ন ধৰিব পাৰিছোঁ পিছৰটো ত্ৰিভুজ এ বি চি আচ্ছা এইটো এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ মধ্যমা এ ডি আৰু কি পি এম যদি ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ আচ্ছা দিয়া আছে গোটেই ত্ৰিভুজ দুটা প্ৰমাণ কৰা যে এ বি বাই পি কিউ এ বি
বাই পি কিউ ইকুৱেল টু এ ডি বাই পি এম এ ডি ক'ত এ ডি বাই পি এম দেখাব লাগে এইটো অলপ আগত যে আমি কৰিছিলোঁ সেইটোৰ উল্টা মানে তো দিয়া থকাখিনি একে লিখিবা দিয়া আছে গিভেন অমুক ইকুৱেল টু অমুক ঠিক আৰু প্ৰমাণ কৰিব লাগে যে এইটো ঠিক আছে এইটো লিখিলা নহয় তাৰপৰা লিখিবা যে ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা প্ৰথম কি আহিব প্ৰথম আহিব আমাৰ এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ হ'ব ঠিক আছে এইটো কিয় এইটো দিয়া আছে কিয় কাৰণ ত্ৰিভুজ যিহেতু ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ যদি ত্ৰিভুজ দুটা সদৃশ হয় তেতিয়াহ'লে কি হ'ব অনুৰূপ বাহুবিলাক সমান হ'ব নাই তাৰমানে এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ হ'বই হয় নাই গতিকে ইয়াৰ পৰা কি কৰিম আমি এ বি বাই পি কিউটো থাকিব দিয়া ইকুৱেল টু বি চি মানে কিমান তো ইয়াত আমি কি লিখিব পাৰোঁ হাফ অফ বি চি লিখিব পাৰোঁ যে হাফ বি চি ডিভাইডেড বাই হাফ অফ কিউ আৰ হাফ পূৰণ কৰিছোঁ তলে ওপৰে এতিয়া চোৱা হাফ অফ এ বি বাই পি কিউটোতো একে থাকিলে আৰু হাফ অফ বি চি মানে কিমান বি চি আধা কিমান বি ডি ডিভাইডেড বাই কি হ'ব কিউ আৰ আধা কিমান কিউ এম হৈ গ'ল তাৰ মানে আমি এটো বাই এটো ইকুৱেল টু এটো বাই এটো দেখাই দিলোঁ ঠিক আৰু কি ক'ম আৰু কোন বি সমান কোন কিউ কিয় কাৰণ যিহেতু ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ কি পি কিউ আৰ ত্ৰিভুজ দুটা যদি সদৃশ হয় তেতিয়াহ'লে সিহঁতৰ অনুৰূপ কোণবিলাক সমান হ'ব নাই ডাঙৰ ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত চোৱা হয় যিহেতু আমাৰ কি হ'ল এই অনুৰূপ কোণ এযোৰ সমান হৈ গ'ল আৰু কি তোমাৰ দুযোৰ বাহু সমানুপাতিক গতিকে কি হ'ব এটাকে ত্ৰিভুজ এ বি ডি সদৃশ ত্ৰিভুজ পি কিউ আৰ হ'ব ৰিজনটো কি এছ চৰ্তমতে এটাকে আমি অনুৰূপ বাহুবিলাক সমান লিখিম আচ্ছা ইয়াত লিখিছোঁ ইয়াত পূৰা ধুনীয়া জেগা আছে ওপৰত অ'কে তো ইয়াত লিখিম যে এটাকে কি লিখিম যে এ বি বাই পি কিউ ইকুৱেল টু বি ডি বাই কিউ এম ইকুৱেল টু এ ডি বাই পি এম আৰু আল্টিমেটলি মাজৰ টাৰ্মটো যদি নিলিখোঁ মাজৰ পাৰ্টটো যদি নিলিখোঁ এ বি বাই পি কিউ ইকুৱেল টু এ ডি বাই পি এম এইটোৱে উলিয়াব লাগে ঠিকে আছেনে ধৰিব পাৰিছোঁ ইজি পিছৰটো কাষৰ চিত্ৰ 6.5ত পি আৰৰ ওপৰত কিউ এটা বিন্দু পি আৰৰ ওপৰত কিউ এটা বিন্দু অ'কে আৰু টি আৰৰ ওপৰত এছ এটা বিন্দু টি আৰৰ ওপৰত এছ এটা বিন্দু অ'কে কিউ এছ অঁকা হ'ল কিউ এছ আঁকি দিলোঁ জইন কৰি দিলোঁ আৰু আৰ পি টি এইটো কোণ ইকুৱেল টু আৰ কিউ এছ এইটো কোণ এই দুটা সমান তাৰপৰা ত্ৰিভুজ আৰ এছ কিউ এইটো ত্ৰিভুজ আৰ এছ কিউ মানে আৰ এছ কিউ অ'কে এইটো ত্ৰিভুজ আৰু আৰ টি পিটো এনেকুৱাই হ'ব আচ্ছা ৰ'বা দেই ত্ৰিভুজকেইটা বেলেগ হ'ব আৰ টি পি এইটো ত্ৰিভুজেই ডাঙৰ ত্ৰিভুজটো এইটো আৰ টি পি অ'কে কি কৈছে ক্ষেত্ৰত তলৰ কোনটো চৰ্ত ব্যৱহাৰ কৰিব পাৰি এই দুটা কোনটো ব্যৱহাৰ কৰিব পাৰি ঠিক আছে আচ্ছা ইয়াত চোৱা তোমাৰ এই কোনটো দুইটাতে আছে কমন এইটো কোণ আৰু এইটো কোণ সমান ঠিক আছে গতিকে কোন হ'ব দুটা কোণ তিনিটা কোণ ইয়াত নাই ঠিক আছে আৰু ইয়াত অপশ্যন চোৱা সমকোণ অতিভুজ এইটোতো হ'বই নোৱাৰে বাহুৰ কথাই নাই বাহু ইয়াত বাহু কথাই নাই কোন তিনিটা ইয়াত আচলতে দুটা কোণ আছে কিন্তু যিহেতু আমি জানো দুটা অনুৰূপ কোণ যদি সমান হয় তেতিয়াহ'লে এই 3 নম্বৰকেইটা হ'বই লাগিবই তাৰ বাদে বেলেগ অপশ্যনেই নাই ঠিক আছে গতিকে আমি কি ক'ম যে কোন সাদৃশ্য বুলি ক'ম গতিকে আনচাৰ কি হ'ব আনচাৰ এ হ'ব ধৰিব পাৰিছোঁ পিছৰটো এই প্ৰশ্নটোত এটা উক্তি এৰ আৰু ইমান যুক্তি দিয়া আছে অ'কে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ সৰ্বসম ত্ৰিভুজ তেন্তে ত্ৰিভুজ কেইটা সদৃশ ত্ৰিভুজ দুটা যদি সৰ্বসম হয় তেতিয়াহ'লে সদৃশ হ'বই ফাৰ্ষ্ট এইটো কাৰেক্ট আছে সকলো সৰ্বসম ত্ৰিভুজ সদৃশ সকলোবিলাক সৰ্বসম ত্ৰিভুজ সদৃশ হয় কিন্তু সকলো সদৃশ ত্ৰিভুজ সৰ্বসম নহ'ব পাৰে তোমাৰ ছাপ'জ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সদৃশ কিন্তু সিহঁতি সৰ্বসম হয় জানো নহয় তো ইয়াত কি কৈছে ইয়াতো সেইটোৱে কৈছে সকলো সৰ্বসম ত্ৰিভুজ সদৃশ ঠিকে আছে এইটো ত্ৰিভুজ যদি এইটো ত্ৰিভুজৰ একদম পূৰা একজেক্টলি যদি সৰ্বসম হয় ঠিক সমান হয় যদি অনুৰূপ অংশবিলাক তেতিয়াহ'লে কি হ'ব সিহঁতি সদৃশ হ'বই আৰু কি কৈছে কিন্তু সকলো সদৃশ ত্ৰিভুজ চোৱা এই দুটা ত্ৰিভুজ যদি সদৃশ হয় কিন্তু সিহঁতি সৰ্বসম নহ'বও পাৰে গতিকে প্ৰথমটোও কাৰেক্ট ছেকেণ্ডটোও কাৰেক্ট গতিকে উক্তি এ আৰু যুক্তি আৰ দুইটা সত্য আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা ঠিকে আছে কুৱেশ্যন নম্বৰ 19 এই প্ৰশ্নটোত এটা উক্তি যুক্তি ঠিক আছে
উক্তি এ কি কৈছে যদি সমকোণ ত্ৰিভুজ ABC ঠিক আছে এটা আঁকি লৈছোঁ এইটো এটা সমকোণ ত্ৰিভুজ ABC আৰু এটা সমকোণ ত্ৰিভুজ কি PQR নামকেইটা কি কৈছে C আৰু R সমকোণ আচ্ছা এইটো C আৰু এইটো R গতিকে নামটো কেনেকুৱা হ'ব ABC আৰু এইটো PQR ঠিক আছে নে এইটো সমকোণ যদি সমকোণ হয় যাতে AB by PQ তো AB by PQ equal to AC by PR AC by PR আৰু কি কৈছে এইটো সমকোণ বুলি কৈছে তেন্তে তেতিয়াহ'লে কি হ'ব এংগল B equal to এংগল Q মানে এংগল B equal to এংগল Q বুলি কৈছে আচ্ছা চোৱা এইটো কি হ'ব এইটো RHS চিকাৰ্য মতে কি আছে সদৃশ হ'ব কাৰণ R মানে কি ৰাইট এংগল মানে 90 ডিগ্ৰী আছে ৰাইট এংগল আছে না 90 ডিগ্ৰী আছে না সমকোণ আছে না আছে RHS হা R আছে না আছে H হাইপোটেনাস মানে কি কৰ্ণ এটো কৰ্ণ দুডাল কৰ্ণ আছে না আছে সাইড যিকোনো এটা বাহু এটো বাহু আৰু এটো বাহু আছে না আছে গতিকে RHS চিকাৰ্য মতে এই দুটা ত্ৰিভুজ সদৃশ যদি ত্ৰিভুজ দুটা সদৃশ তেতিয়াহ'লে কি হ'ব অনুৰূপ কোণবিলাক সমান হ'ব তাৰ মানে কোণ B সমান কোণ Q হয় না গতিকে এটো কাৰেক্ট ঠিক আছে পিছৰটো চাও যদি দুটা সমকোণ ত্ৰিভুজৰ এটা ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহু এটা ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহু আনটো ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহুৰ সমানুপাতিক ঠিক আছে তাৰ মানে এটো ধৰা মই নামটো খলাই AB বাই এটো A ধৰিলো এটো B ধৰিলো এটো C ধৰিলো এটো P ধৰিলো এটো Q ধৰিলো R ধৰিলো যেনিবা ওকে এতিয়া কি কৈছে যে AC বাই তোমাৰ PR ইকুৱেল টু তোমাৰ BC বাই তোমাৰ PQ QR যেনিবা ঠিক আছে এনেকৈ হয় বুলি কৈছে আৰু লগতে কি বুলি কৈছে সমানুপাতিক তেন্তে ত্ৰিভুজ দুটা SAS সাদৃশ্য মতে সদৃশ হয় আচ্ছা চোৱা SAS হ'বলে হলে কি হ'ব লাগিব এটো বাহু ন এই দুটা বাহু ঠিক আছে এই দুটা বাহুৰ মাজৰ কোণটো আৰু এই দুটা বাহুৰ এই মাজৰ কোণ দুটা সমান হ'ব লাগিব মানে ঠিক আছে তেতিয়াহে SAS চিকাৰ্য মতে হ'ব ঠিক ইয়াত 90 ডিগ্ৰী আছে বুলিয়ে আমি এই দুটাক SAS চিকাৰ্য মতে সদৃশ বুলি ক'ব নোৱাৰো কাৰণ 90 ডিগ্ৰী আছে ন ঠিক আছে যদি তুমি কোৱা যে এই দুটা ত্ৰিভুজ RHS মতে হয় মানে সদৃশ হয় তেতিয়া হ'ব ঠিক আছে কিন্তু SAS আহিবলৈ হলে কি হ'ব লাগিব আমি এই মাজৰ দুটাই ল'ব লাগিব মানে ঠিক আছে এই বাহু দুটাৰ যেটো কমন কোণ সেই কমন কোণটোহে আমি ল'ব লাগিব গতিকে এটো SAS মতে নহব কিন্তু RHS মতে হ'ব গতিকে কি ষ্টেটমেন্টটো ভুল হ'ল গতিকে প্ৰথমটো কি হ'ব প্ৰথমটো শুদ্ধ আৰু সেকেন্ডটো ভুল ক'ত এইটো অপচন C কাৰেক্ট মানে ঠিক আছে না ধৰিব পাইছো পিছৰটো 20 নম্বৰ স্তম্ভ মিলোৱা আচ্ছা ইয়াত চোৱা ইয়াত কৰি যাম মই ফালৰ পৰা ABC আৰু DEF চোৱা দেই আমি এটা বস্তু জানো যে কি সিকোয়েন্সটো সেম থাকে মানে এনেকে চোৱা যদি এটো ABC হয় ন তেতিয়ালে কি কৈছে DEF এই প্ৰথম ত্ৰিভুজটো যেনেকৈ থাকিব সেকেন্ড ত্ৰিভুজটো তেনেকৈ থাকিব নামখিনি মানে যদি A পা ষ্টাৰ্ট হৈছে এটো D পা ষ্টাৰ্ট হৈছে তেতিয়ালে কি A আৰু D মানে অনুৰূপ কোণ তেনেকৈ B যদি সেকেন্ডত আছে ইয়াটো E টু সেকেন্ডত আছে তেতিয়ালে কি B আৰু E কি অনুৰূপ কোণ তেনেকৈ C আৰু F কি হ'ব অনুৰূপ কোণ হ'ব ঠিক আছে না ধৰিব পাইছো এতিয়া আমি এফালৰ পৰা বনাই চাম দেই তো ABC আৰু DEF ABC আৰু DEF ৰ চোৱা আচ্ছা A আৰু D একেলগে থকা আছে না কোনবা ইয়াৰ আছে চোৱা D এংগল D ইকুৱেল টু এংগল A গতিকে এটো ইয়াৰ লগত মিলিব ওকে নেক্সট ABC আৰু EFD চাম হা তো ABC তোমাৰ ABC আছে EFD টো ধৰা EF আৰু D এতিয়া চাম A আৰু E থকা আছে না নাই তাৰপা B আৰু F থকা আছে না আচ্ছা এটো আছে ওকে তেতিয়াহলে এটো মিলাই চাও ওকে তাৰপা নেক্সট তো এতিয়া অপচনত আমি চাম হা অপচনত আমাৰ P4 থকা অপচন অকল এটো আছে C আছে হয় কিন্তু Q টু কি Q টু 3 লগত মিলিছে কিন্তু ইয়াৰ মতে অপচন C মতে Q টু 1 ৰ লগত মিলিব লাগে ঠিক আছে তো Q টু আৰু 1 টু মিলাই চাও হা তোমাৰ এটো 1 ৰ লগত মিলাই চাম হা C ইকুৱেল টু D হয় নেকি C ইকুৱেল টু D হৈছে না হৈছে গতিকে এ Q টু আহিব 1 ত ঠিক আছে না ধৰিব পাইছো না হয় অপচন মতে গৈছো হা আৰু তাৰ পিছত R টু 2 R এই R টু তোমাৰ 2 লগত মিলাম ন তো R টু কোড A আৰু F তো A ৰে ষ্টাৰ্ট হৈছে তো F দি ষ্টাৰ্ট হৈছে গতিকে A আৰু F মিলি আছে গতিকে এটো ইয়াত যাব আৰু ফাইনালটো কি ফাইনালটো তোমাৰ ABC আৰু DF এটো অবভিয়াসলি মিলিবই লাগিব ঠিক তো অপচন আমাৰ কি C কাৰেক্ট ঠিক আছে না গুটেখিনি নকৰিলেও হয় আমি অপচন চাইও মানে কৰিব পাৰো মানে প্ৰপাৰ ঠিক পিছৰটো এটা কোঠাৰ সিলিংৰ এটা বিন্দু ওত এটা বাল্ব স্থাপন কৰা হ'ল ঠিক আছে বাল্ব স্থাপন কৰিলো চিত্ৰ 6.46 ত দেখুৱাৰ দৰে বাল্বটোৰ ঠিক তলত
এখন ডাঙৰ টেবুল ৰখা হৈছে ওকে তাৰপিছত এখন কাৰ্ডবোৰ্ড চতুৰ্ভুজ ABCD আকাৰত কাটি বাল্ব আৰু টেবুলৰ মাজত অনুভূমিকভাৱে স্থাপন কৰা হৈছে মানে এই কাৰ্ডবোৰ্ডখনৰ কথা কৈছে আৰু এখন টেবুল ওকে বাল্বটো অন কৰিলে টেবুলৰ ওপৰত কাৰ্ডবোৰ্ডৰ ABCDৰ চাহ এড্ৰেছ বিড্ৰেছ চিড্ৰেছ মানে এইটো চাহটো মানে এইকেইটা গঠন হয় ওকে যাতে এড্ৰেছ ইমান চতুৰ্ভুজটো বৰ্ধিত ৰূপ বা বিবৰ্ধন মানে কি ডাঙৰ কৰি দিছো আৰু স্কেলত এইটো আমি সেই যে তোমাৰ কনসেপ্ট ক্লাছ পঢ়িছিলো সেইটো নিচিনা ঠিক আছে কনসেপ্ট ক্লাছত এনেকুৱা কোৱেশ্চন এটা কৰিছিলো কি কৈছে আৰু যাতে এড্ৰেছ বিড্ৰেছ চিড্ৰেছ ডিড্ৰেছ চতুৰ্ভুজটো ABCD চতুৰ্ভুজৰ বৰ্ধিত ৰূপ বিবৰ্ধন য'ত বৃদ্ধিৰ স্কেল 1:2 মানে এটো যদি 1 হয় তেতিয়াহলে এটো কি হ'ব এটো দুগুণ হ'ব মানে চাহটো মানে দুগুণ ঠিক আছে যদি AB = 1.5 cm ঠিক আছে AB 1.5 তাপা BC 2.5 ওকে CD ইমান AD ইমান কোন A অমুক কুতে বিলাক দিয়া আছে তেন্তে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া এড্ৰেছ বিড্ৰেছ চতুৰ্ভুজৰ এড্ৰেছ বিড্ৰেছ বাহুৰ দৈৰ্ঘ্য আচ্ছা তো যেটো এড্ৰেছ বিড্ৰেছ বাহু হ'ব এটো AB কিমান AB হৈছে 1.5 তো 1.5 ক তুমি কে গুণ কৰা তুমি কৰা 1.1:2 বুলি কৈছে ন গতিকে তাক দুগুণ কৰি দিয়া কিমান হ'ব 3 হ'ব গতিকে আনসাৰ কি সি কাৰেক্ট ঠিক আছে তাৰ পিছত নেক্সট তোমাৰ মানে চোৱা 1:2 মানে কি 1:2 মানে আলটিমেটলি দুগুণ হয় নহয় জানো ঠিক তাৰ পিছত নেক্সট ABCD এড্ৰেছ বিড্ৰেছ চিড্ৰেছ জিড্ৰেছ চতুৰ্ভুজটোৰ পৰিসীমা ঠিক আছে তো প্ৰথমটোৰ পৰিসীমা কিমান হ'ব 1.5 আছে ওকে 1.5 সেকেন্ডটো কিমান 2.5 এটো থাৰ্ডটো কিমান CD কিমান 2.4 আৰু AD কিমান 2.1 তো গুটেকিটা প্লাস কৰি দিয়া কিমান হ'ব 5 5 10 2 14 14 কে 15 5 হাতে গলে 1 2 2 4 4 2 6 6 2 8 8.5 তো 8.5 ক যদি দুগুণ কৰা কিমান হ'ব 2 5 গুণ 10 হাতে গলে 1 2 8 গুণ 16 লৈকে 17 আছে নে 17 সেন্টিমিটাৰ ঠিক আছে মানে যেটো পৰিসীমা পালো সেই পৰিসীমাটোক দুগুণ কৰি দিলো হেতুৱে মানে যেহেতু প্ৰত্যেকটো বাহু দুগুণ হ'ব সমান অনুপাতত ডাঙৰ হ'ব নাই গতিকে প্ৰত্যেকটো বাহু দুগুণ হ'ব গতিকে পৰিসীমাটো উলিয়াই পেলাই তাক দুগুণ কৰি দিলো একেটাই হ'ব ঠিক আছে তাৰ মানে এইখিনি কৰি পেলাই তুমি কিবা এটা ভ্যালু পালা তাক দুগুণ কৰি দিলে এটো পৰিসীমা ওলাব ঠিক আছে নে ধৰিব পাইছো নেক্সট তোমাৰ 3 নাম্বাৰ কোন বিড্ৰেছৰ যোগ আচ্ছা বি কোনটো আছিল বি আছিল 100 গতিকে বিড্ৰেছও কিমান হ'ব obviously 100 হ'ব কাৰণ অনুৰূপ কোণবিলাক সমান এই দুইটা কি এই দুইটা সদৃশ চিত্ৰ ঠিক আছে নেক্সট নাম্বাৰ 4 চতুৰ্ভুজ এড্ৰেছ বিড্ৰেছ চিড্ৰেছ ডিড্ৰেছৰ কোন A আৰু কোন C ৰ জোখৰ সমষ্টি কোন এড্ৰেছ কিমান মানে কোন A কিমান 105 ওকে 105 তাৰ পিছত কোন C কিমান কোন C হৈছে 70 দুইটা যোগ কৰি দিলে কিমান 5 10 7 17 তো কি হ'ব এই যেটো সমষ্টিটো কোন এড্ৰেছ আৰু কোন C ড্ৰেছৰ সমষ্টিৰ সৈতে সমান হ'ব গতিকে কিমান C 175 ওলাই গ'ল আনসাৰ ঠিক তো আশা কৰো তোমালোকে এই বস্তু বুজি পাইছা চাগে যদি হয় কমেন্ট বক্সত জনাবা লগতে ভিডিওটো লাইক কৰি দিবা সো ইমানতে আমাৰ যেটো চেপ্টাৰ 6 হেতু এৰাই আছে ইয়াৰ পিছত আমি যেটো স্থানাঙ্ক জ্যামিতি চেপ্টাৰ হেতুৰ ওপৰত আলোচনা কৰিম সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং